মাইণ্ডছেট কি হৈছে তুমি যেনে কৈছা কি এটা গ্ৰুপত আহিব এটা গায়ব হ'লে গোটা গ্ৰুপ গায়ব হৈ যায় মই এতিয়া যদি ফোন কৰোঁ দুটা বন্ধু কি আজি ৰাতি অকণ মাল খোৱা প্লান হৈ আছে 12ত লগ কৰিবি দুটাক ফোন কৰিম 12টা আহিব আপুনি যদি চিট দিয়ে কৰি দিয়ে আপুনি লাষ্ট 2-3 ডেজত যিমানখিনি আপুনি চুৱেটিং কৰিলে যিমানখিনি কষ্ট কৰিলে যিমান কেলৰিজ বাৰ্ণ হ'ল তাৰ ইনটু 3-4 টাইমছ আপোনাৰ দুটা মিলতে আহি যায় হেভ চিন পিপল জিমত আহি এক্সাৰচাইজ কৰি যোৱা সময়ত পুচকা খাই গৈছে কিন্তু চবৰ লগতেই হয় ক'ব গ'লে বাট লেটাৰ অন আই ৰিয়েলাইজ কি হয় অসুবিধাটো ইটছ এ প্ৰব্লেম উইথ হাৰ মাইণ্ডছেট এই ল'ৰাটো যিমান মাস্কুলাৰ চাইছোঁ নহয় সিও এনেকুৱাৰ পৰাহে ষ্টাৰ্ট কৰিছে আজি লেগছ কৰাৰ পাছত ইমানেই পেইন হৈ গৈছে শ্বি হেড টু টেক পেইন কিলাৰ কিন্তু ডিচিপ্লিন ইজ নট কষ্ট ডিচিপ্লিন মিন ফ্ৰীডম যেতিয়া তুমি ডিচিপ্লিন থাকা then you do all of your work within structured time without wasting any time and you have time for everybody Hi everyone, this is Narayan Paul. More age 40 years old and I was Mr. Assam in 2019 in my own body weight category. And I won Mr. Assam in bodybuilding and fitness both and the same date. So Azi Amar logot ase Mr. Brooklyn Gogoi. He is runners up in Dibrugarh University bodybuilding competition. Aru Amar mazor almost 20 bosoror age difference ase. So we are from a different generation actually kobo gole. So Azi ami discuss korim ki amar ei generation gap or jitu homoy tu ase hetut ami mor homoyot ami ki okhobidha bo face korisilu ব্ৰুকলিনৰ সময়ত সি কি অসুবিধাবোৰ ফেচ কৰিছিলে আজি ডেটত আমি কি এডভান্টেজ পাইছোঁ বিকজ অফ দ'জ ষ্ট্ৰাগল দেট উই হেড এণ্ড চিমিলাৰলি ব্ৰুকলিনৰ পৰা আমি জানিব বিচাৰিম কি এই এডভান্টেজবোৰ এপ্লিকেবল হয় নে নহয় চ' উই আৰ ফ্ৰম এ ডিফাৰেণ্ট এজ গ্ৰুপ ডিছকাছিং ইচ আদাৰ্ছ আণ্ডাৰষ্টেণ্ডিং এণ্ড ভিউ পইণ্ট অন বডি বিল্ডিং এণ্ড ফিটনেছ চ' লেটছ ষ্টাৰ্ট চ' ব্ৰুকলিন ৱেলকাম টু দ্য শ্ব' Thank you for inviting me. So, etia kobo gole taking us in 2000 year, like 2002 or 3, jetia moi bodybuilding start korisilo. I was born in 1986. So, almost 15-14 years jetia moi asilo tetia pro moi bodybuilding journey to start korisilo. So, hetu homoyot actually ki asile ki eneko kono fitness clubs nasile. Hetu homoyot eta bench 60-70 কিলোমান ৱেইট আৰু এটা স্কোৱাট ৰেক ছেইম ৱেইট তাতো সেইটোৱে জিম মেচিনটো নাছিলে মেচিনৰ নামত আমাৰ আছিলে অনলি ডিপছ কৰিবৰ কাৰণে দুটা বাৰ চিমেণ্ট লগাই মাটিত সোমাই থোৱা আছিলে সেইটোৰ ওপৰত আমি ডিপছ কৰোঁ আৰু চিনাপছৰ কাৰণে দুটা হেণ্ডেল অলিম্পিক হেণ্ডেলকেইটা থাকে নহয় ৱেৰ ইন দে ডু অল দিছ জিমনাষ্টিক্স এণ্ড অল সেনেকুৱা ৰাউণ্ড বাৰ দুটা লগোৱা আছিলে সেইটোতে আমি মানে পুল আপ এণ্ড চিন আপ কৰোঁ এণ্ড সেইটো আকৌ লাগি আছে যিটো অসম টাইপ ঘৰ আৰু সেইটোৰ সেইটো বিমত চ' যেতিয়া আমি মানে চিন আপ মাৰোঁ তেতিয়া ভয় লাগে ভাঙি পৰিলে গোটেই ঘৰটো মোৰ ওপৰতে পৰিব ঠিক আছে আৰু পুছ আপৰ কাৰণে কোনো ষ্টেণ্ড নাছিলে দুটা ৰড চিমেণ্ট দি কৰি ইনবেডেড আৰু সেইটোৰ ওপৰতে আমি একচুৱেলি বডি বিল্ডিং জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ চ' দেট ৱাজ দ্য ষ্টাৰ্টিং পইণ্ট অফ মাই বডি বিল্ডিং কেৰিয়াৰ তোমাৰ কোৱা তোমাৰ যেতিয়া ষ্টাৰ্ট কৰিছে কোনটো বয়সত ষ্টাৰ্ট কৰিছিল আৰু কি এটমছফিয়াৰ পালা তেতিয়া মই একচুৱেলি ষ্টাৰ্ট কৰিছোঁ 2018 পৰা মই মেট্ৰিক পাছ কৰি কিনে এতিয়া ঘৰত মানে কি কৰোঁ চ' দেউতাই পঠাই দিছে যা বোলে জিমলৈকে যা প্ৰথম ইমান এনেকৈ ইণ্টাৰেষ্ট নাই আহিব লাগে জিম আহিছোঁ কিন্তু আহি আছিলোঁ সেইকাৰণে কি হ'ল প্ৰপাৰ গাইডেঞ্চ এটা পালোঁ তাত প্ৰথম যোনটো জিম গৈছিলোঁ তাত জিমখিনি ঠিক ঠাক আছিলে আমি আপোনাৰ নিচিনাকৈ ইমান ষ্ট্ৰাগল ফেচ কৰা নাই আমি ধৰি লওক বেঞ্চ ধুনীয়া পাইছোঁ ডাম্বেলটো ঠিক ঠাক আছে আপোনাৰ যথেষ্টখিনি মেচিন আহি গৈছে মানে স্কোৱাট ৰেকো ধুনীয়া আছে ঠিক আছে আৰু ট্ৰেইনাৰো আমি ধৰি লওক এতিয়ালৈকে ট্ৰেইনাৰ এজন দুজন ধুনীয়া ট্ৰেইনাৰ আহি গৈছে চ' তেনেকৈ ধৰণৰ আমি ষ্ট্ৰাগল কৰা নাই কিন্তু মেইন ষ্ট্ৰাগল হৈছিলে ইণ্টাৰেষ্টটো আমাৰ জেনেৰেশ্যনত কি হৈছে ইণ্টাৰেষ্ট জাম্পিং ইণ্টাৰেষ্ট থাকে আজি এইটো কালি এইটো মানে ষ্টেবল একো হেৰি নাছিলে যে সেই বস্তু পাইছোঁ এইটো মেচিন আছে সেইটো মেচিন আছে বিগিনাৰ হিচাপে তেনেকৈ ইমান গাইডেঞ্চ পোৱা নাছিলোঁ ষ্টাৰ্টিঙত ধৰক এজন দুজনে ঠিকছে দেখাই দিছে কিন্তু মানে আজি ধৰি লওক চেষ্টৰ মেচিন দেখিলোঁ মাৰি দিলোঁ ছাইডত আৰু এটা নতুন মেচিন দেখিছোঁ সেইটো মানে কিউৰিয়চিটি যে আজি এইটো মাৰোঁ নেকি অলপ মাৰোঁচোন যদিও ধৰি লওক আজি মোক কৈছে যে আজি তুমি অকল এইটোৱে কৰা কিন্তু তুমি
সেইটো আমি পিছত কৰিম, নেক্সট দিনা সেইটো কৰিম, কিন্তু মানে এটা কিউৰিয়চিটি আছিলে যে নাই আজিয়ে গোটেইখিনি মাৰি যাওঁ নেকি, বডিটো বনি যাব নেকি, সেইটো থিংকিঙত ষ্টাৰ্টিং কৰিছিলোঁ মানে। তো লাহে 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 বুজিলোঁ যে গ্ৰেজুৱেলি বুজিলোঁ যে নাই এইটো এটা লং টাৰ্ম প্ৰচেছ, লাহে 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 কৰিলে গ্ৰেজুৱেলি হৈ যায়। এবছলুটলি এণ্ড একচুৱেলি আমাৰ সময়ত যিটো আমি ষ্ট্ৰাগলবোৰ ফেচ কৰিছিলোঁ, আই ডোণ্ট কল ষ্ট্ৰাগল, আই কল দেম ব্লেছিংছ। উইদাউট ষ্ট্ৰাগল ইউ কেনট চি ইম্প্ৰুভমেণ্টছ, অ'কে, বিকজ when we take our first breath into this world, that first breath is also a struggle. তুমি যেতিয়া বাচ্চাটো ওলাই আহে তাৰ পিঠিত ডক্টৰে কেইটামান স্লেপ কৰে, তাৰপাছতে তাৰ প্ৰথম ব্ৰেথটো সি ল'ব পাৰে, চ' দেট ইট চেল্ফ ইজ এ ষ্ট্ৰাগল। চ' আমাৰ প্ৰথম ব্ৰেথৰ পৰা আমাৰ ষ্ট্ৰাগল লাইফত ষ্টাৰ্ট হৈ যায়। চ' ষ্ট্ৰাগল ইজ ছামথিং উইচ ইজ নট, পিপল কাৰ্ছ ইট একচুৱেলি, সিহঁতে ভাবে এই ষ্ট্ৰাগল ইমান বেয়া আহে, নোৱাৰিছোঁ, নহৈছে। আই ফিল দেটছ এ ব্লেছিং। And when you come out of that struggle, come out of the situation through the struggle, then you become a person that you have never seen yourself before. You see yourself in the mirror as a new person which has got reborn in the society or inside of you. Hetu bhitorot asile ami kita bujhi poa nasilu. Etu a statement ase when Steve Jobs said ke you can never connect the dots looking forward. You can always connect the dots looking backward. It is jodi backward mo dots keta connect karu, thinking it from my perspective, as it is, I'm totally naturally doing bodybuilding, or to an extent I believe I have a very good physique, and that too symmetrical, except my legs. Legs train koribo bor ela paisilo, which I'm facing the consequences now if I connect the dots backward, jeta moi bodybuilding start korisilo hetu homot amar osot eku nasile. So what we used to do, we used to just do push ups, chin ups, বেঞ্চ প্ৰেছ এণ্ড স্কোৱাটিং, আৰু একো নাছিলে। এতিয়া যদি তুমি চোৱা, আজি দিনটো তুমি যদি চেষ্টৰ এক্সাৰচাইজ কৰা, ফাৰ্ষ্ট ইউ হেভ টু ডু পুছ আপ, ৱাৰ্ম আপ কৰি কিনে ব্লাড ফ্ল'টো আনিব লাগিব, তাৰপিছতো তুমি বেঞ্চ কৰিব পাৰা বা কিবা কৰিব পাৰা। বাট চিন্স উই ডিড নট হেড এক্সেছ টু অল দিছ মেচিনাৰিজ, আমি অনলি ডিপেণ্ডেণ্ট হওঁ পুছ আপছ, চিন আপছ, বেঞ্চ প্ৰেছ এণ্ড স্কোৱাট। আমি ইনক্লাইন চেষ্টটো মাৰিব নোৱাৰোঁ। কেলে? বিকজ মানে এনেকুৱা নাছিলে নহয়, সেই বেঞ্চটোৱে অকণমান থিয় কৰাই দিছোঁ, বাট বাৰটোৰো তাত পৰিছে, তুমি এনেকৈ ধৰি আনিবতো নোৱাৰা ন। আৰু কোনো নাই, কেতিয়াবা আমি অকলে এক্সাৰচাইজ কৰি বেঞ্চ ফচি যায়, এপিনে প্লেট পেলাওঁ, দেন বাৰলৈ উঠোঁ। কিমানবাৰ ইঞ্জুৰি হৈ গৈছে বিকজ অফ দেট। চ' অল উই হেড টু ডু দ্য মেক্সিমাম এফৰ্ট যিটো আমি পুট ইন কৰিছিলোঁ, দেট ৱাজ অনলি পুছ আপছ এণ্ড চিন আপছ, পুছ আপ এণ্ড চিন আপছ এণ্ড ফ্ৰী স্কোৱাট। Through that repetition of those exercise, আমি এটা সেটত 100 push up মাৰো, এটা সেটত without stopping 100। আমাৰ লগত এটা এনেকুৱা বিহাৰী ল'ৰা আছিলে, he used to do almost 200 push ups in one go। আমি নোৱাৰো, আমি 100 মানি কৰিব পাৰোঁ। and that was the competition level, কি আজি মই 100 মাৰিছোঁ, next week 105 মাৰিম, তাৰপাছত 110 মাৰিম। that was the scale of growth for us. While doing this basic exercise, what happened is my muscle belly got full. When you do the basic exercises, free squat, push-ups, chin-ups, tumar full muscle belly develop hoy, wherein when you do workout on machineries, you activate a smaller part, a muscle group, wherein if you do the basic exercise, you put emphasis on the entire muscle belly. Tumi jodi push up marisa, teta just tumar chest nohoy, tumar shoulder, tumar bicep, tricep, forearm, back sob involve hoise। chin up marisa tumar gote back with your shoulder, forearms, inner biceps সব এক্টিভেট হৈছে। চ' ডিউৰিং দেট ৱৰ্কআউট মই নিজৰ গোটেই মাছল ফাইবাৰ ইন দ্য বডি মই এক্টিভেট কৰিব পাৰিলোঁ, সেইকাৰণে মোৰ মাছল বেলিকেইটা ফুল লাগে। অকণমান এক্সাৰচাইজ কৰিলে মোৰ মাছল বেলিকেইটা তোমাক লাগিব কি ফুল 3D লুক এটা আহে, যেতিয়া পাম্প হৈ যায়, ৰাইট। ইন টুডেজ ডে মই যদি নৰ্মেল এইটো এক্সাৰচাইজ ষ্টাৰ্ট কৰিলোঁ, কি আহি খালি বেঞ্চে কৰি আছোঁ বা চেষ্টৰ কৰি আছোঁ, তো ডাম্বল ফ্লাই কৰি আছোঁ এণ্ড বেঞ্চ প্ৰেছে কৰি আছোঁ, দেন সেই মাছল বেলিৰ ফুলনেছটো মে বি নাহিলে হয়। এণ্ড ডিউৰিং দেট টাইম আই আণ্ডাৰষ্টেণ্ড ওৱান মোৰ কনচেপ্ট কে ফুল মাছল কণ্ট্ৰেকশ্যন, মানে যদি পুছ আপ কৰি আছোঁ তো ফুল ৰেঞ্জ অফ মোশ্যন, নট হাফ ৰেঞ্জ অফ মোশ্যন। সেইটো কৰি কিনে তাৰপাছত আমি আহিলোঁ ডায়েটত অহাৰ পাছত আমাক খালি কৈছে কি এক্সাৰচাইজ কৰিছোঁ তো খাব লাগে। দেট টাইম আমাৰ গুগলৰ এক্সেছ নাছিলে, ফোনেই নাছিলে। গুগলটো ইণ্টাৰনেট কেফেত গৈ কিবা এটা হয়, মাথাত নাহে ইণ্টাৰনেট কেফে, ইমেইল চবেই চেক কৰিব হয়। কেতিয়া যদি কিবা ইমেইল ID বনাইছোঁ, ফেচবুক চেক কৰিব যাওঁ, সেইটোৱে হয়। তাৰপাছত ডায়েটৰ যেতিয়া কথা আহে, তেতিয়া আমিতো ইউটিউব নাছিলে সেইটো সময়ত, তো খালি কয় কি বেছিকৈ খাবি, কি খাবি সেইটো নাই, বেছিকৈ খাবি,
দ্যাটছ ইট যি খাবি বেছিকৈ খাবি বেছি টাইম খাবি 3 নহয় 4 টাইম খাবি 4 টাইম 5 টাইম খাবি চ' যেতিয়া মই 5 টাইম 6 টাইম খোৱা ষ্টাৰ্ট কৰিলোঁ মোৰ গেছৰ অসুবিধা ষ্টাৰ্ট হ'ল কাৰণ মই কি খাই আছোঁ এক্সাৰচাইজৰ পাছত মই খুৱাই আছোঁ 1 গ্লাছ গাখীৰ ব্ৰেড কণী এইটো খাই কিনে মোৰ গেছৰ অসুবিধা ষ্টাৰ্ট হৈ গ'ল দেন আই ষ্টাৰ্টেড ৰিডিং বুকছ কি একচুৱেলি ডায়েট কি হয় তেতিয়াহে গম পালোঁ কি আচ্ছা এইটো ভুল হয় ভুল নকৰি কিনে আই চেঞ্জড অভাৰ টু দ্য একচুৱেল ডায়েট লাৰ্ণিং বাই মাই চেল্ফ তো সেই অসুবিধা যদি মই নোপোৱা হ'লোঁ হয় সেইটো সময়ত কি মানুহে কৈছে ডায়েটৰ নামত খালি খাবি তেতিয়াহ'লে মই এই বুকছটো কেতিয়া নপঢ়িলোঁ হয় আৰু বুকটো যদি আজি মই নপঢ়া হ'লোঁ হয় তেতিয়াহ'লে আজি তোমাৰ লগত বহি ইয়াত মই ডিছকাশ্যনত নাথাকিলোঁ চ' লুকিং বেকৱাৰ্ডছ মই সেইটো কানেক্ট কৰিব পাৰিছোঁ এই ষ্ট্ৰাগল কেইটা যে আছিলে ইট একচুৱেলি হেল্প মি টু গ্ৰ' ৰাইট তো তোমাৰ সময়ত সেই অসুবিধাবোৰ পাইছানে নাই একচুৱেলি মই জিম ষ্টাৰ্ট কৰিছোঁ 2018 পৰা কিন্তু একচুৱেলি মই বেছ লাইনটো মই ষ্টাৰ্ট কৰিছিলোঁ ঘৰৰ পৰাই ক্লাছ 1-2ত থাকোঁতে ফুল ক্ৰেডিট গৈছে মোৰ দেউতাৰ কাৰণে দেউতাই মানে কি কৰে ডেইলি 10টাকৈ হ'লেও পুছআপ মাৰে 3টা ছেটছ পুছআপ মাৰিবই লাগিব মানে পুছআপ আৰু লেগ স্প্লিট কৰাইছে তো বেছটো মোৰ সেই তাৰপৰা ষ্টাৰ্ট হয় তো মই ক্লাছ 1ৰ পৰাই সেনেকৈ কণ্টিনিউ কৰি ক্লাছ 10লৈকে অকল পুছআপছতে ডিপেণ্ডেণ্ট আছিলোঁ চ' এতিয়া যেতিয়া মই পুছআপখিনি কৰোঁ বা মই চেষ্টৰ এক্সাৰচাইজ কৰিলে এটা ফুলনেছ এটা সেই বস্তুটো মই মানে আপোনাৰ লগত ৰিলেট কৰিব পাৰিছোঁ যে সেই ফুলনেছ এটা আহে মানে আজিকালি কি হৈছে ডাইৰেক্ট এতিয়া যোনখিনি ষ্টাৰ্ট হৈছে পুছআপছটো অলৰেডি ফেড হৈ গৈছে মানে ধৰি লওক ৱাৰ্ম আপৰ কাৰণে 1-2টা ছেটছ কৰে ইটছ অ'কে বাট মই যোনটো কৰিছিলোঁ মই মানে পুছআপটো এজ আ ৱৰ্কআউট ইউজ কৰিছিলোঁ ৰেডাৰ দেন মানে জাষ্ট ৱাৰ্ম আপ তো এতিয়া মই চুইচ কৰিছোঁ বেঞ্চত মাৰোঁ কিন্তু সেই বস্তুটো কণ্ট্ৰেকশ্যনটো বেলেগ হয় আৰু পুছআপত যেনেকৈ আপুনি ক'লে ফুল ৰেঞ্জ অফ মোশ্যন এটা পায় আৰু যেতিয়া আপোনাৰ গোটেই বস্তুটো এক্টিভেট হৈ যায় এটা কম্পাউণ্ড ৱৰ্কআউট নিচিনা হৈ যায় তো ৰিজাল্টটো অভিয়াছলি বহুতখিনি বেলেগ হৈ যায় এবছলিউটলি আৰু নেক্সট হৈছে আপোনাৰ যিটো মেচিনৰ কথা কৈছে মেচিনাৰী আজিকালি বহুত বেলেগ টাইপছৰ আহি গৈছে এনেকুৱা হৈ গৈছে যে আপুনি এটা মাচেল টাৰ্গেট কৰিব আপোনাৰ ইনক্লাইন হওক মিডলটো হওক বা ডিক্লাইন হওক আজিকালি চব আইচলেট হৈ গৈছে কিন্তু সেইটো হিচাপত কি হৈছে বাকীখিনি বস্তু আণ্ডাৰ ডেভেলপ হৈ গৈছে অভাৰঅল যোনটো ট্ৰেইন হোৱা নাই অলদো আমি আইচলেট কৰি শ্বল্ডাৰ ট্ৰেইন কৰিছোঁ কিন্তু এটা কম্পাউণ্ড মুভমেণ্ট যেতিয়া কৰা হয় গোটেইখিনি বস্তু একেলগত ডেভেলপ কৰা হয় এক্সেক্টলি চ' মই ভাবোঁ যে বেছ লাইনটো যদি ঠিক থাকে তাৰ পিছত আইচলেশ্যনখিনি যাব এক্সেক্টলি এতিয়া পুলআপছতো হওক পুলআপছত যেনেকৈ আপুনি ক'লে গোটেই বেক ইনভলভ হয় চিনআপছ হওক পুলআপছ হওক সেইখিনি আপোনাৰ বেছ লাইন হয় এতিয়া লাগিলে যিমানে ধৰক আপোনাৰ মেচিনাৰী আহক আমি ষ্টাৰ্টিং সদায় বেছ লাইনৰ পৰাই কৰিব লাগিব এতিয়া ছাপ'জ আপুনি ডাম্বেল মাৰিছে ডাম্বেলো যদি হেভি ৱেইট যাব হয় ষ্টাৰ্টিংটো আপুনি পুছআপছত থ্ৰুৰিয়ে হ'ব আপুনি যদি পুছআপছত বডি ৱেইটটো কেৰি কৰিব নোৱাৰে ডাম্বেলটোতো আপুনি হেভি যাব নোৱাৰে অভাৰঅল গোটেইখিনি ৰিলেটেডে থাকে আপুনি ধৰক বেক ৱৰ্কআউট ধৰক এতিয়া আপুনি লেট পুল ডাউন মাৰিছে আপুনি যদি পুলআপছত ভাল হয় আপোনাৰ যদি 10টা পুলআপছো কৰিছে আপোনাৰ লেট পুল ডাউন তাতকৈ ডাবল যাব এনেই ৰিচেণ্টলি আমাৰ জিমত বহুত ল'ৰা আহিছে ছোৱালী টপিকটো আকৌ ছেপাৰেটকৈ ক'ম তো ল'ৰাকেইটা আহি সুধিছে কি এতিয়া আমি বডি বিল্ডিং জাষ্ট ষ্টাৰ্ট কৰিছোঁ তো আমি কি দি ষ্টাৰ্ট কৰোঁ বহুত এটা ডাঙৰ কনফিউজন আছে ঠিক আছে তো সেই কনফিউজনত মোৰ টেকটো হয় কি ফাৰ্ষ্ট মেক শ্যোৰ তোমাৰ ABCD কেইটা জগাত থাকে একদম তুমি যদি ABCD তুমি ভালকৈ বুজিব নোৱাৰিলা শিকিব নোৱাৰিলা তেতিয়াহ'লে ডেফিনেটলি ইউ কেন নেভাৰ মেক এ সেন্টেন্স এণ্ড ইউ কেন নেভাৰ মেক এ ষ্টেটমেণ্ট এণ্ড নেভাৰ বি এবল টু ৰাইট এ চেপ্টাৰ চ' বেচিক ইজ হোৱাট push-ups, free squat, pull-ups, chin-ups, that is pull-ups and ab crunches. That's it. তাৰ পাছত যদি তুমি বিচাৰা অকমান বাইচেপ ট্ৰাইচেপ ইজ অলসো লিটল বিট ট্ৰিকি ওকে তুমি ভাবিছা তুমি ট্ৰাইচেপ মাৰি আছা বাট তোমাৰ শোল্ডাৰ আৰু বেক এংগেজ হৈ আছে তুমি ভাবিছা মুভমেন্ট হৈ আছে বাট একচুয়ালি তুমি ট্ৰাইচেপ এংগেজই কৰা নাই তুমি ৰিয়াৰ ডেল্ট শোল্ডাৰ আৰু বেকক এংগেজ কৰি তুমি মাৰি আছা আৰু তুমি আল্টিমেটলি ইমান বেয়া ফৰ্মতো মাৰি আছে ল'ৰাকেইটাক চাইছোঁ তোমাৰ যিটো নি এলবো আছে এলবো টেনিছ এলবো টিয়াৰ যে কয় আজিকালি অসুবিধা এটা আহিছে অনলি বিকজ অফ বেড ফৰ্ম অফ ট্ৰাইচেপ এক্সটেনশ্যন চ' মোৰ বিশ্বাস কি ষ্টাৰ্টিং ফেজত যিমান ল'ৰা ছোৱালী এক্সাৰচাইজ কৰে সিহঁতে একদম বেছটো ষ্টাৰ্ট কৰিব লাগে ভালকৈ যেতিয়া পুছ-আপ পুল-আপ চিন-আপছ এপ ক্ৰাঞ্চেছ এণ্ড ফ্ৰী স্কোৱাট সেইটোত কি অভাৰঅল ডেভেলপমেণ্টটো ষ্টিমুলেট হৈ যায় দেন only after maybe
মে বি আফটাৰ 3 months তেতিয়াহে তুমি ৱেইট দাঙিব লাগে তোমাৰ সেইটোৰ ওপৰত তোমাৰ কি এক্সপিৰিয়েঞ্চ হয় একচুৱেলি আজিকালিৰ বিগিনাৰ্ছবোৰৰ কি হৈছে তাহাঁতি জিম অহাৰ আগত এটা মাইণ্ডছেট লৈ আহে যে মই ইউটিউবত মই এইটো ৱৰ্কআউট চাই গৈছোঁ মই আজি ৱৰ্কআউটটো এনেকৈ কৰিম তাহাঁতি ফাৰ্ষ্ট ডে আহিব আজিকালি ইভেন এনেকুৱা হৈছে তাহাঁতি গাইডো ল'ব নিবিচাৰে যোন এতিয়া আমাৰ প্ৰত্যেকটো জিমতে হওক এজন গাইডটো থাকেই তাহাঁতি এনেকুৱা হৈছে নিজে আহিব জাষ্ট মানে ধৰি লওক ফাৰ্ষ্ট আহি চেষ্ট মাৰিছোঁ চেষ্টত আপোনাৰ ইউটিউবত কৈছে যে আপুনি চেষ্ট প্ৰেছ মাৰিব লাগে তাহাঁতি ফাৰ্ষ্ট ডেত এজন বিগিনাৰ আহি যদি ডাইৰেক্ট 20 kg বাৰডাল যদি লিফ্ট কৰিব হয় এটা অবভিয়াছলি বহুত ডিফিকাল্ট বস্তু ইনচিডেণ্ট আই হেভ চিন ডেথছ অলছ' ইন দ্য জিম ৰিচেণ্টলি হৈছেও তেনেকুৱা হৈছে এতিয়া আপোনাৰ বহুত কেছেছ এনেকুৱা আহি গৈছে য়াংগাৰ জেনেৰেশ্যন আহিছে তাহাঁতে একচুৱেলি আৰু তাহাঁতৰ বেছিকেলি কি হয় অকলে আহিব নিবিচাৰে গ্ৰুপত আহে আৰু যেতিয়া এটা গ্ৰুপত যদি এটা মেম্বাৰো যদি নাইকিয়া হৈ যায় গোটেই গ্ৰুপটো কলেজ হৈ যায় আৰু এনেকুৱা হৈছে যে গোটেই জিমে এৰি দিয়ে ৱৰ্কআউটে এৰি দিয়ে চ' বেছটো যদি আপোনাৰ ঠিক কৰে আপুনি যদি পুচাপৰ পৰা ষ্টাৰ্ট কৰিছে ঠিক আছে আজি আপোনাৰ ধৰক 2টা পুচাপ গৈছে এসপ্তাহ মাৰক 2টা 3টা 4টা 5টালৈকে যাব এক মাহ মাৰক 10টা 20টা ইনডাইৰেক্টলি আপোনাৰ ষ্ট্ৰেংথ বিল্ড হৈছে আৰু আপোনাৰ পুচাপৰ যোনটো ফৰ্ম আহিছে সেই ফৰ্মটোতো আপোনাৰ বেঞ্চ প্ৰেছতো আহিব আপুনি যদি পুচাপ ধুনীয়াকৈ মাৰিব পাৰিছে বেঞ্চ প্ৰেছৰ একেটাই মাৰিব আৰু যদি আপোনাৰ ষ্ট্ৰেংথ আহিছে তো অবভিয়াছলি আপুনি 20 kg বাৰ এডাল লনাটো সাধাৰণ কথা নহয় আপুনি সেইটো দাঙিবৰ কাৰণে আপুনি বেছটো ঠিক কৰিব লাগিব so that is one thing that is আপোনাৰ বেছটো ঠিক হ'ব লাগিব and I believe the next and I believe that is the most important part is your mindset মাইণ্ডছেট কি হৈছে তুমি যেনে কৈছা কি এটা গ্ৰুপত আহিব এটা গায়ব হ'লে গোটা গ্ৰুপ গায়ব হৈ যায় চ' আই হেভ বিন ৱৰ্কিং আউট ফৰ দ্য লাষ্ট অলমষ্ট 25 years নাও টিল ডেট মই অকলে ৱৰ্কআউট কৰোঁ কেলে মই এতিয়া যদি ফোন কৰোঁ 2টা বন্ধুক আজি ৰাতি অকণ মাল খোৱা প্লান হৈ আছে 12ক লগ কৰিবি 2টাক ফোন কৰিম 12টা আহিব আৰু যদি মই 40টাক ফোন কৰোঁ কি কালি মই লেগ ৱৰ্কআউট কৰিম এটাও নাহিব and that is true last 25 years যেটো হোৱা নাই আজিও নহয় এইটো so that is a proven fact that to me bodybuilding or fitness is a very lonely sports when I say lonely I mean lonely in the gym in the diet in the discipline discipline is the foundation of every building every structure and people say discipline হোৱাটো বহুত কষ্ট discipline actually discipline is not কষ্ট disciplines mean freedom যেটা তুমি ডিসিপ্লিন থাকা then you do all of your work within structured time without wasting any time and you have time for everybody so you have time for workout diet family friends yourself reading listening to motivational tapes reading motivational videos self-help books you have time for everything but if you're not disciplined sunday uthila 12টা বজাত then by 4 o'clock তোমাৰ তো চকুটো ভালকৈ টোপনিটো ভাঙিলে তোমাৰ দিনই শেষ হৈ গ'ল আধাতকৈ বেছি দিন তাতে শেষ হৈ গ'ল and when you don't have discipline you blame things কি এইটো হ'লে তেতিয়া হ'ব তেতিয়া মই যাম এইটো হোৱা নাই সেইকাৰণে আজি নাযাওঁ আজি বৰষুণ দিছে নাযাওঁ ৰ'দো বেছি পৰি গ'ল নাযাওঁ but when you are disciplined কি I have to do this means it has to be done within this specific time and then only consistency ahibo momentum build hobo and result achieve hobo so discipline is the foundation of everything and moi apra arota kotha koisu ke jetu manuhe eta bostu mane mo huna ajikali date moi bahut huni asu bostu to ke working class mostly working class is in like job kora manuketa business kora manuketa hihote koy ke এভৰিডে জিম যাব নোৱাৰোঁ বহুত অসুবিধা হয় আৰু যদি মই কেইদিনমান এক্সাৰচাইজ কৰি যদি অকণমান শ্বেপত আহোঁ এৰি দিলে আকৌ মোৰ পেট ওলাই যাব বা ক্ষীণাই যাব বা মানে আগতকৈও বেয়া হেৰিটো হৈ যায় শিশুটিৰ কথা এনেকুৱা মানুহ কৈছে কি মই এনেকৈ কৰিছিলোঁ তাৰপাছত এৰাৰ পাছত মই আৰু বেয়া হৈ গ'লোঁ চ' সেই মাইণ্ডছেটটো কি হয় জানা অসুবিধাটো কি হয় কি নম্বৰ 1 ইট ইজ আ ডিলিউজনেল থিং কে মই এভৰিডে জিম যাব লাগিব টু এচিভ মাই ফিটনেছ গ'লছ সেনেকুৱা একো ট্ৰুথ নহয় আই এম টেলিং ইউ about one book which is called Heavy Duty by Mike Mentzer. Mike Mentzer was the first bodybuilder who scored perfect score in Mr. Universe competition. First title he perfect score কৰিছে that means
50 out of 50 বা 100 out of 100 আছিলে so he এটা book লিখিছে which is called heavy duty wherein he wrote down specifically ke body recovers during the rest period to ki hoy there's a cycle which is called ki train eat sleep repeat eto sobe jane train eat sleep repeat now train means what gymot ahi exercise kora does not mean ke tumi body banai asa no you are you know tearing down your muscle fibers তোমার মাসল ফাইবার কেটা মাজত ব্রেক হৈ আছে এটা ব্রেক হৈ আছে বিকজ হে ৰেজিস্ট্যান্স হে লোডটো যে দি আছে হে টলাৰেট কৰিব নোৱাৰিছে ব্রেক হৈ আছে ব্রেক হোৱাৰ পাছত যেতিয়া তুমি ঘৰত গৈ ভাল খোৱা খাবা তোমাৰ বডি নিউট্ৰিশন পাইছে কিন্তু নিউট্ৰিশন বডিক তুমি দিছা বডি কিন্তু হেতিয়া লোকে ইয়াক টানি নিজৰ ভিতৰত লোৱা নাই হেতু কেতিয়া ল'ব যেতিয়া তুমি ৰেষ্ট কৰিবা প্ৰপাৰ তোমাৰ হৰমোনছ কেটা ষ্টিমুলেট হ'ব হৰমোন কেটা প্ৰপাৰলি কাম কৰিব তেতিয়া আকৌ হে যি খোৱাটো তুমি খাইছা তুমি চিকেন খাইছা ৰাইচ খাইছা বা ৰুটি খাইছা ভেজিটেবল খাইছা কাৰ্ড খাইছা হেলদি ফেটছ খাইছা হেতু বডিটো টানি কিনে হৰমোন প্ৰডিউস কৰিব প্ৰটিন সিনথেসিস কৰিব গ্লাইকোজেন মেটাবলাইজ কৰিব তেতিয়া গৈ হে তোমাৰ বডিটো ৰিকভাৰ হ'ব এণ্ড ইট টেক্স anywhere between 48 hours to even 4 days also, even 5 days also, depending your age group. Example, tumi 22 years. Tumi aru moi jodi eketa workout kuru. Tumi on the same day maybe recover hoi jaba. Moi same day no ho. I have understood it. Moi no ho because I am 40 years. অকমান ঢিলা হৈ গৈছে বডিটো অকমান সময় লাগে মোৰ ৰিকভাৰ হ'বলৈ সো কনসিডাৰিং দ্যাট থিং এজে যদি কোন নহয় তুমি মোৰ জিম পাৰ্টনাৰ তুমি যেদিনাখন আহিছে এক্সাৰসাইজ কৰি মই তোমাৰ লগত আহিম দেন মই নিজৰ দেহাক ভালতকৈ বেছি বেয়া কৰিয়ে পেলাম সো ডিপেণ্ড কৰে যে ৰিকভাৰী চিষ্টেমটো এজ গ্ৰুপৰ ওপৰত ডিপেণ্ড কৰে বডিৰ টলাৰেঞ্চ মাসল বা কি কয় ষ্ট্ৰেছ টলাৰেঞ্চ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে এণ্ড তুমি সেইটো যেতিয়া নিজে এক্সাৰসাইজ কৰিবা নিজে বুজি পাবা Do not go to the gym if your body is still, in pain, sore from the last workout. That means ki tuma body to etiale compensate kora na he jeta calorie burn korisa ba jitu muscle tumi tear korisa. So wait till the time your body gets fully recovered, then only you're ready for the next workout. So people who are working, who are businessmen, me talking about myself, I am a businessman and I keep on traveling at least 10 to 15 days a month. ঠিক আছে তো মই কেতিয়াও 2 পৰা 3 দিন সপ্তাহত ইয়াতকে বেছি ওয়ার্কআউটই নকৰো ৰেষ্ট আই ৰিকভাৰ আৰু মোৰ বডি ইজ ইন গুড শেপ একচুয়ালি আজিকালি মানুহে কি ভাবে যে জিম গৈছো যদি 5 to 6 days ওয়ার্কআউট কৰিবই লাগিব আৰু 2 ঘণ্টা 3 ঘণ্টা কি কৰে নাজানো কিন্তু মানে ইমান টাইম যদি ভালকে কৰে উইদিন 1.5 hour is enough আৰু আপোনাৰ এইটো নাই যে আপুনি 6 days স্প্লিটে ফলো কৰিব লাগিব আপোনাৰ 2 days স্প্লিট আছে আপাৰ লোৱাৰ স্প্লিট আছে 3 days স্প্লিট আপোনাৰ পুছ পুল লেগছ আছে বা যদি আপুনি ম্যাক্সিমাম যদি 5 days কৰিছে ব্ৰো স্প্লিট আছে তাৰপিছত আপোনাৰ ৰিকভাৰী লাগিবই আৰু উইদাউট ৰিকভাৰী আপুনি যিমানে ট্ৰেইন কৰক লাগিলে আপুনি প্ৰগ্ৰেছ বহুত মিনিমাল পাব নাথাকে মানে কি হয় যেতিয়া তোমাৰ বডিটো ৰিকভাৰ কৰা নাই দ্যাট মিন্স কি তুমি আৰু তাক ইনজুৰ কৰি আছা এণ্ড আফটাৰ সাৰ্টেন পইণ্ট অফ টাইম ইউৰ বডি উইল গিভ আপ এণ্ড ইউ উইল এণ্ড আপ গেটিং আ ইনজুৰি আৰু ইনজুৰি হোৱাৰ লগে লগে হৈ গ'ল 6 months 1 year গ'ল ৰাইট আপুনি যিমান প্ৰগ্ৰেছ বনাইছিলে বেক টু সব গুচি গ'ল আৰু এটা কথা কি হয় কি মানুহে কয় কি এক্সাৰসাইজ কৰাৰ পাছত এৰি দিয়াৰ পাছত বডিটো আৰু বেয়া হৈ গৈছে এইটো কি হয়তো সাইকোলজিক্যাল গেম হয় এতিয়া তুমি হকত আছা তুমি 6 months ওয়ার্কআউট কৰি কিনে নিজৰ শেপত আনিছা সো ফৰ দ্য লাষ্ট 6 months তোমাৰ বডিটো এডিক্ট হৈ গৈছে বিং ফিট এতিয়া যদি তুমি এক্সাৰসাইজটো এৰিছা ডেফিনেটলি ফেট ষ্টৰেজ হ'ব তুমি এক্সাৰসাইজ নকৰাকে ডায়েট নকৰাকে তোমাৰ ফেট ষ্টৰেজ হ'ব তো ফেট ষ্টৰেজ হোৱাৰ লগে লগে ভাবিব হে বডিটো বেয়া হৈ গৈছে বডিটো বেয়া হোৱা নাই আগৰ নিচিনাই হৈ আছে এইটো তুমি ভাল কৰি লৈ গৈছিলা আকৌ বেয়া হৈ গৈ আছে but he is not able to tolerate it now because his body is addicted to the dopamine যেটো তোমাৰ serotonin যেটো ৰিলিজ হয় বডিত during the workout হেতুৰ লগে addicted হৈ গৈছে feeling good now he is not working out neither taking diet so he is getting worse and he tolerate koribo pare na so he is not getting worse hoboi noare hobo na he all the thing which is happening is reverse hoy ase tar progress to he junto 6 month he junto dedication to workout korile hetut mane kore na body to eta piece of art hoy
আৰু আমি স্কাল্পটাৰ হয় Mhm. চ' আমি বডিটোক যেনেকৈ ছেফ দিম বডিটো সেনেকৈয়ে ছেফ ল'ব উইদিন দিছ 6 মান্থছ আমি কনচিষ্টেণ্ট আছিলোঁ ডায়েট ফ'ল' কৰিছিলোঁ সেই গোটেইখিনি মিলাৰ পিছত এটা কম্বিনেশ্যন হৈ মেলি আপোনাৰ এটা ছেফ আহিছে তাৰপিছত যদি আপুনি ৱৰ্কআউটটো এৰি দিছে লগালগ আপোনাৰ কম্বিনেশ্যনটো ব্ৰেক হৈ গৈছে ৱৰ্কআউট এৰিছে ডায়েট এৰিছে দুটা বস্তু গুচি গ'ল তো অবভিয়াছলি আপোনাৰ যোনটো ছেফ আছিলে অলপ মানে বেয়া হ'ব ষ্টাৰ্ট হৈ যায় লাহে লাহে ডিগ্ৰেড হৈ গৈ থাকে হ'বই চ' আপুনি যদি 3 মাহৰ ব্ৰেক লৈ লয় অবভিয়াছলি আপুনি বেকটো নৰ্মেল আহিবই কেলে কি আপুনি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে এটা জেগাত প্ৰচেছ কৰি পাইছে আপুনি যদি সেই নাইকিয়া কৰি দিয়ে আপুনি বেকটো জিৰ'ই আহিব ৰিটাৰ্ণটো সিহঁতে আহিব সেইটোৱে আহিব যদি এইটো ৰিভাৰ্ছ প্ৰচেছ হৈ ৰিভাৰ্ছ প্ৰচেছ হা এইটো প্ৰগ্ৰেছ হৈ পিনে গৈ আছিলে আকৌ ৰিভাৰ্ছ হৈ গৈ আছে আপুনি সেইটো এতিয়া জিমক ব্লেম কৰিও লাভ নাই এইটোত আৰু এটা কথা আছে জাষ্ট অকণমান দেৰি আগত আমি ডিছকাছ কৰিছিলোঁ এইটো হ'ল কে চিট ডে একদম ফেভৰেট টপিক চবৰ চ' আই টেল ইউ দেৰ ইজ নাথিং কল চিট ডে ইটছ কল চিট মিল ইউ কেন চিট আ মিল কেতিয়া যেতিয়া তুমি গোটেই সপ্তাহ তুমি ৰুটিন হিচাপত ডায়েট মেইনটেইন কৰিছা ডেট মিনছ চিকেন ভেজিটেবল বইল ৰাইচ ভেজিটেবলছ চেলেড মে বি অৰ ঘি বা হালকা তুমি কিবা ড্ৰাই ফ্ৰুট লৈ কিনে সেইটোৱে তুমি ৰিপিট কৰি কৰি বা অ'ট মিল উইথ এগ হোৱাইটছ সেনেকৈ কৰি কৰি তুমি গোটেই সপ্তাহ খালা নাও ইয়ৰ মাউথ ইজ বিকামিং লাইক টেষ্টলেছ আৰু মোক ভাল লগা নাই কিবা এটা খাব মন যায় বডিক অকণমান এটা হেৰি হৈ আছে এটা মানে ক্ৰেভিং হৈ আছে তেতিয়া তুমি এটা মিল দিব পাৰা জাষ্ট টু ছেটিছফাই ইয়ৰ টেষ্ট বাৰ্ডছ knowing that it's not gonna benefit me the way the chicken vegetables stew and the rice and the veggies does তথাপিও তুমি তাক জাষ্ট তোমাৰ টেষ্ট বাৰ্ডক তোমাৰ সেই সেইটো মানে সেইটো just because we have worked out for 6 days 6 so days we can just give something sort of reward just one meal yeah. just one meal that meal will just rejuvenate your taste buds and your cravings now you feel okay bhal lagise khai kin but next meal would be the same diet plan it would not be ke same chicken KFC chicken with french fries and burger khai kine ako tumi evening oto khala dinner ot aga tumi biryani khala so enekwa nohoy it's just one meal cheat day nohoy cheat meal isn't it একদম আপুনি যদি চিট ডে কৰি দিয়ে আপুনি লাষ্ট 2-3 ডেজত যিমানখিনি আপুনি স্ৱেটিং কৰিলে যিমানখিনি কষ্ট কৰিলে যিমান কেলৰিজ বাৰ্ণ হ'ল তাৰ ইনটু 3-4 টাইমছ আপোনাৰ দুটা মিলতে আহি যায় yes চ' আপুনি যদি গোটেই দিনটোৱে যদি জাংক খায় অবভিয়াছলি আপোনাৰ ধৰক এৰাউণ্ড 6-7,000 কেলৰিজ আহি যায় আৰু আপোনাৰ ধৰি লওক ডেইলি কেলৰি কনজিউম থাকে 2-3,000 yes 3 টাইমছ হৈ গৈছে এটা ৰসগোল্লা এটা ৰসগোল্লা তুমি খোৱা you will get almost like 800 calories and that is empty calories that means ये तुम blood sugar elevate करिबो কিন্তু তোমাৰ বডিক না হি কার্ব দিয়ে না প্রোটিন দিয়ে না ফ্যাটস দিয়ে না ফাইবার দিয়ে হি জাস্ট গ্লুকোজ স্পাইক কৰি দিব তোমাৰ ৰসগোল্লা হক আপোনাৰ সিঙৰা আছে কচুৰি all these are one junk food once in a while is okay but having it on a regular basis is obviously injury বহুত মানুহ আছে I have seen people জিমত আহি এক্সাৰসাইজ কৰি যোৱা সময়ত পুচকা খাই গৈছে I've seen it so thing is that ke and people complain ke moi exercise kori asu mo result aha nai well I believe ke he question to mo nije khodibo lage ke exercise korisu result kele aha nai moi kiba bhul korisu ni I can lie to you Brooklyn moi pura dhuniya diet kori asu dei bhalke khai asu sob boriya ase একো চিট মিল পিন লোৱা নাই আৰু ঘৰত গৈ মই ফ্ৰাইড চিকেন খাই আছো এভৰি ডে I can lie to you but when I see myself in the mirror মই তো মিছা কথা ক'ব নোৱাৰে ন মই জানো মই কি কৰি আছো at then it was like cheating yourself yes obviously your result is not coming that means you're not putting enough effort in the sense মানুহে কা workout কি কৰিব লাগে as I said before start with the ABC yeah that is push up pull ups chin ups sit ups and free squat that's it আৰু বাইসেপ or হালকা যদি পাৰা ট্ৰাইসেপ তাৰপিছত লাহে লাহে তুমি ওয়েট সেকশনত গলা আৰু যেতিয়া তুমি ওয়েট সেকশনত যাবা ট্ৰাস্ট মি তুমি 3 মাহ এই প্ৰটোকলটো ফলো কৰিলা ঠিক আছে এন্ড দ্যাট টু নট এভৰিডে একদিন এক্সাৰসাইজ কৰিছা যদি ধুনিয়াকে ৰিকভাৰ কৰিছে নেক্সট ডে এক্সাৰসাইজ কৰা থাৰ্ড ডে গ্যাপ দি দিয়া ফোৰ্থ ডে আকৌ সেম ফিফথ ডে আকৌ সেম সিক্স ডে গ্যাপ দি দিয়া ঠিক আছে তেনেকে কৰি যদি তুমি 3 মাহ কৰা 3 মাহ পাছত যেতিয়া তুমি বেঞ্চ ডাঙিবা নহয় তুমি অলৰেডি মাস্কুলাৰ হৈ গৈছা তেতিয়ালৈকে you don't need all this fancy equipment to build body I'm an example মই হেতু কৰি বডি বনাইছো
ঠিক আছে চ' ইউ ডোণ্ট নিড ফেঞ্চি ইকুইপমেণ্টছ এণ্ড সেইটো বেছ লাইন যেতিয়া ছেট হৈ যাব নহয় বেঞ্চ প্ৰেছ ডাম্বল প্ৰেছ স্কোৱাটিং উইথ হেভি ৱেইট it is easy because তোমাৰ body is in your control now প্ৰথম দিন যেতিয়া তুমি গৈছা you don't know what is chest because you have never felt that muscle you don't know what is your deltoid muscle because you have not felt it before যেতিয়া 3 মাহ exercise কৰিবা you can see the muscle you can feel them when you see the muscle and feel them then only you can control them right যেতিয়া control কৰিব পাৰিবা then all the workout is easy so basics to যেতিয়া really okay ho jaye when you command have a good command on that then only you can do all this workout and coming to the diet has nothing fancy in it body can understand for nutritional language carbohydrate fat fiber and protein jodi moi eta pie chart banao ta majot thakibo 50% carbohydrate irrespective of fat loss or muscle gain সবৰ কাৰণে একেটাই ডাইট থাকিব মোৰ হিচাপত 50% কাৰ্বহাইড্ৰেট 30% protein 10% fiber 10% fat easy calculation again 50% carbohydrate 30% protein 10% fiber 10% fat that is going to be the diet হেতু তুমি দিনত 4টা মিল লোৱা 3টা মিল লোৱা 2টা মিল লোৱা 5টা মিল লোৱা that is up to you কেনেকে লবা now say for example tumi etia ahisa tumar body weight is 60 and you want to be more muscular and your target body weight is 65 kg to tumi nijor calorie chart banaba online google ot gole tumi calorie index bmi chart jodi ulabo bisara tat tumi age height sex and weight to dile gote calculation ulai hibo now what is your maintenance calorie tar upor tumi anywhere between 500 to 800 calorie add kori dia that is your targeted calorie now if you are same age group same weight tumi koisa fat loss koribo lage then maintenance calorie minus 500 calories that is your target so fat loss or karone anywhere between 500 to 400 to 500 deficit and for gaining anywhere between 500 to 800 calorie surplus khatam iman to diet hoy manuhe complicate kori dise iman it is so simple actually ki hoise বিগিনাৰবোৰে যেতিয়া জিমত জইন কৰিব আহে তাহাঁতি এটা আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন লয় যে 30 ডেইজত মই এইটো ট্ৰেন্সফৰ্মেশ্যন কৰিম বা 30 ডেইজত মোৰ 6 পেক এপছ বনিব বা মই 90 ডেইজত মোৰ পূৰা মানে যেনেকুৱা ধৰক আপোনাৰ ছ'চিয়েল মিডিয়াত যোনটো ফিজিক দেখে আৰু এটা এজন বিগিনাৰ আৰু এজন প্ৰফেশ্যনেল এথলিটৰ ফিজিক বহুত ডিফাৰেণ্ট আৰু তাহাঁতি যদি সেই এক্সপেক্টেশ্যনটো লয় 1 মাহ 2 মাহত যদি সেইটো ফিজিক এটেইন কৰিম বুলি সেইটো নেক্সট টু ইম্পচিবল হৈ যায় চ' তাহাঁতি ষ্টাৰ্টিং এনেকুৱা কৰিব লাগে যে ফাৰ্ষ্ট যদি মাৰিছে পুছআপ দেন ডাম্বেলছত যাওক দেন বাৰবেলছত যাওক ষ্টেপ বাই ষ্টেপ যাব লাগিব তাহাঁতি যদি ষ্টাৰ্টিঙতে ভাবে যে ই দেখোন 30 কেজিজ ডাম্বেল উঠাই আছে মইতো চাগে 10 কেজিটো মোৰ ইজিলি যাবই কিন্তু যেতিয়া আপুনি 10 কেজিটো উঠাই তেতিয়া গম পাইছে নাই এতিয়া মোৰ বহুত কাম কৰিবলৈ আছে তো কিছুমানে কি হয় সেই বস্তুটোত ডিমোটিভেট হৈ যায় ডিমোটিভেট হৈ তাতে এৰি দিয়ে it's a comparison trap they fall into কি হয় এটো মোৰ লগতো হৈছে তোমাৰ লগতো হৈছে সবৰ লগত হয় এটো সবৰ লগতেই হয় ক'ব গ'লে বাট later on I realized কি হয় অসুবিধাটো it's a problem with our mindset মই সৰুৰ পৰা ডাঙৰ হোৱাত মানে যেতিয়ালৈকে মই অলমোষ্ট গ্ৰেজুৱেশ্যন শেষ নাই কৰা তেতিয়ালৈকে মোৰ লাইফৰ main character main hero is somebody else always মই নিজক সৰুকে চাওঁ আৰু মই চাওঁ সি চাবলৈ ধুনীয়া আছে তাৰ গাৰ্লফ্ৰেণ্ড আছে তাৰ পইচা আছে তাৰ বাইক আছে মোৰ চাবলৈও ধুনীয়া নহয় মোৰ ওচৰত চাইকেলহে এটা আছে গাৰ্লফ্ৰেণ্ডটো থাকিব দিয়া থাকিলেও তাক খুৱাব নোৱাৰিম হয় নহয় পইচাটো থাকিব দিয়া পাপাই এভৰিডে 5 টকা এটা দিয়ে খাবলৈ মোক কিবা এটা টিফিন that's about it so my story was always about somebody the story changed when I become the main character in my own story when I go to the gym now if jodi mo 2 bosorer gap ho jay tar pisot mo notun ke gym jodi jao moi agor jeneko asilu teneke ho jam now again I have to start the journey apuni zero pa ako start koi step by start korisu now my story is like nohoy ke e loa to jiman muscular size no hoy
সিও এনেকুৱাৰ পৰাহে ষ্টাৰ্ট কৰিছে that is for fact nobody can deny and in my you know story I am the hero so he is just a side character I am the only hero in my own story but not in an arrogant way hey adro namul de not in an arrogant way in a confident reliable and calm way that I am the only one on which I can work not on him not on anybody only myself I can work on সেইটো কনসেপ্ট লৈ যেতিয়া মই ষ্টাৰ্ট কৰিম I will start from the beginning আজি 10টা পুশ আপ মাৰিলোঁ 10টা ফ্ৰী স্কোৱাট মাৰিলোঁ কালি 20টা পুশ আপ মাৰিলোঁ 20টা ফ্ৰী স্কোৱাট মাৰিলোঁ এনেকৈ গৈ মেবি আফটাৰ 3 months যেতিয়া চাইছোঁ এতিয়া জগাত আহি গ'ল without touching any weight মোৰ ধুনীয়া vascularity muscle আহি গৈছে now I'll again start doing what I started 2 years back doing একদম right that is the way everybody should look up to also they should not compare them with anybody else if it's your life you are the one who is the real life hero তুমি বেলেগক চাব নালাগে কি তাৰ ওচৰত কি আছে forget about because you don't know their journey also the struggle the setbacks কি অসুবিধাবোৰ পাইছে তুমি নাজানা তো জাষ্ট ডোন্ট জাজ হিম সিং হিজ বডি বহুত মানুহটো এনেকুৱা কৰে পাউডাৰ খায় ষ্টেৰইড লয় সেইকাৰণে বডি তেনেকুৱা চ' ডোন্ট জাজ পিপল আণ্ডাৰষ্টেণ্ড কে সিও ষ্ট্ৰাগল কৰি আছে লাইফত মই কৰি আছোঁ ইটছ জাষ্ট দেট হি ইজ লিটিল বিট আহেড অফ মি ইন দিছ ছেগমেণ্ট বিকজ মই লেটকৈ ষ্টাৰ্ট কৰিছোঁ Okay, there is a beautiful line that says there will always be a bigger fish in the sea. মানে আপুনি যদি ইয়াৰ এইটো কম্পেয়াৰ কৰোঁ তেতিয়া মোতকৈ ধুনীয়া ফিজ আৰু এজন থাকিবই আমি সেইটো হিচাপে ডিমোটিভেট হৈ লাভ নাই বা নিজকে তেখেতৰ লগত কম্পেয়াৰ কৰি লাভ নাই তেখেতে নিজৰ ষ্ট্ৰাগল কৰি আহিছে নিজৰ কষ্ট কৰি আহিছে মই নিজৰ কৰি yes even the blue whale was also a baby na yeah তো সেই বেবি হৈ একেবাৰে ইমান ডাঙৰ ফালি ওলাই যোৱা নাই নহয় সৰুৰ পৰাই ডাঙৰ হৈছে obviously it will take time motivation wise different but compare কৰি যে ইয়াৰ ইমান ধুনীয়া বডি আছে মোৰ কেলে নাই সেইটো যদি সেইটো আমি পজিটিভলি নওঁ যে মোৰ বডি নাই মই বডি বনাব লাগে সেইটো কষ্ট কৰিলে ডেট ইজ চামথিং ডিফাৰেণ্ট বাট যদি আমি সেইটো নেগেটিভ চেন্সত লৈ লওঁ সেইটো আমাকে ইম্পেক্ট কৰিব ওলটাই but see thing is that ke human mind is designed in such a way it goes towards negativity always by default গাথত পৰিবৰ কাৰণে তুমি এফৰ্ট পেলাব নালাগে পাহাৰত উঠিবৰ কাৰণে এক্সেলাৰেটৰ দবাব লাগিব গাথত পৰিবৰ কাৰণে নালাগে নহয় বিকজ সি নেগেটিভিটি ৰং এক্টিভিটি তো সোমাই আছে তুমি ইউ ডোন্ট নিড ডিসিপ্লিন টু বি ইনডিসিপ্লিন you need a lot of dedication to be disciplined but indiscipline hobo karone kono dedication la lage you just walk out in the road eat whatever you find your eyes can get into and that is how about it na when you get into the gym your focus should be always you and your comparison should always be your past that is the only way you can be positive and growing don't compare yourself with anybody else because you are the hero of your own life secondly you don't know the struggle that you are comparing yourself with right because even good namigami actors ketao suicide korise namigami kutipoti poisa man thoka manu ketao suicide korise whom people used to envy ke sa sun tar life kiman bhal next day pohile suicide korile so that is the reason don't judge anybody you don't know their story ভিতৰত মানে কাৰ কি চলি থাকে you can never say বাহিৰৰ পৰা you might look happy yes but the stress also gym helps in relieving the stress yes depression হওক বা আপোনাৰ যিমানে যি প্ৰব্লেম হওক আপুনি জাষ্ট আহক 1 hour ইয়াত ডেডিকেট কৰক আপুনি সব কথা মানে focus to বেলেগ লেভেলৰ মানে কি হয় কি when you work out your body releases two very important hormones one is serotonin and endorphins serotonin and endorphins এই দুটাক মানে হ্যাপি হরমোন বুলি কয় in scientific language তো যেতিয়া আমাৰ বডিটো হ্যাপি হরমোন ৰিলিজ কৰে আমাৰ কৰ্টিজল লেভেল তলত যায় তেতিয়া কি হয় আমাৰ বডিটো এটা মানে পজিটিভ ষ্টেটত গুচি যায় ওকে চাবা বহুত ল'ৰা ছোৱালী ৰাতি যদি ভালকে এক্সাৰসাইজ কৰে বহুত ৰাতিলৈকে তাৰ টোপনি নাহে বিকজ তাৰ বডিটো এটা মানে গুড মোডত গুচি যায় এক্টিভ হৈ যায় ভাল হৈ যায় অৱেক হৈ যায়
হয় নে নহয় কিবা এটা খুচি কিবা এটা হ'লে ভাবা মেট্ৰিকুলেশ্যনৰ ৰিজাল্ট আহিলে তুমি ষ্টেণ্ড কৰিছা গোটেই অসমত তোমাৰ সেই ৰাতি গোটেই টোপনি নাহিব বিকজ ৱাই your body has released serotonin and endorphins because of that news সেই ৰাতি টোপনি হেপিলি তুমি টোপনি যায় এক্সাইটমেণ্ট সাপোজ আপুনি ক'ৰবাত নেক্সট ডে ক'ৰবাত ট্ৰিপেটত যাব ৰাতি আপুনি টোপনি নাহে এলাৰ্ম ক্লক চাই থাকো exactly so মানে I also suggest कि if you're doing high intensity training then don't do it at night time do it in a way कि তোমাৰ খোৱা সময়ৰ at least 3-4 ঘণ্টা আগত সেই এক্সাৰসাইজ শেষ হৈ গ'ল so that your body is relaxed by the time you're ready for sleep otherwise body to vibration mode থাকে বহুত ল'ৰা ছোৱালী আছে কো টোপনি নাহে এক্সাৰসাইজৰ পাছত টোপনি নাহে ডাৰ্ক সাৰ্কেল আহি যায় that is because of this reason সিহঁতি এক্সাৰসাইজ কৰে ৰাতি আৰু ৰাতি যেতিয়ালৈকে শুব যায় তেতিয়ালৈকে চেৰটনিন আৰু এণ্ডৰফিন এণ্ড ডপামিনৰ অকণমান লেভেল হাই থাকে এলিভেট হৈ থাকে গোটেই ৰাতি টোপনি নাহে ৰাতিপুৱাটো সময়ত উঠি কামত যাব লাগে তো ষ্ট্ৰেছ লাহে লাহে বিল্ড আপ ষ্টাৰ্ট হয় ডিউ টু শ্লিপলেছনেছ কাৰণ এডুকেট এমাউণ্ট অফ শ্লিপ অহা নাই তাৰ দেহাত তো সেইকাৰণে লাহে 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 বডিটো বেয়া হৈ হৈ মেজৰ ইছ্যু ক্ৰিয়েট কৰে যেনেকৈ হাই কলেষ্ট্ৰল লেভেল BP ছুগাৰ এণ্ড অসুবিধা যদি শ্লিপৰ লগত আছে এটা টাইমত গৈ তোমাৰ ইনফাৰ্টিলিটিৰ অসুবিধা ষ্টাৰ্ট হয় চ' বেষ্ট টেকনিক মোৰ এটা ফ্ৰেণ্ড আছে হি য়োগা ক্লাছ চলায় চ' হি ছাজেষ্টেড মি কি ইমিডিয়েটলি আফটাৰ ইয়ৰ ৱৰ্কআউট তুমি সাৱাসন কৰা শৱ আসন শৱ মিনছ মৃতদেহ ডেড বডি শৱ আসন মানে মৃতদেহ ডেড বডিৰ নিচিনা পৰি থকা একদম গোটেই বডি ৰিলেক্স কৰি একদম ডেড বডিৰ নিচিনা পৰি থকা জাষ্ট 5 to 10 minutes what it will do it will calm down your entire system neurovascular activity পৰা heart rate পৰা your gut your abdomen সব বস্তু every molecule of your body will get relaxed then you wake up slowly have water or protein or whatever you want then eat your meal and start your day আৰু এটা কথা পটকে প্ৰটিনৰ কথাটো আহিলে মোৰ মনত পৰিলে আৰু এটা কোৱেশ্চন আছে কি খোৱা কেতিয়া খাব লাগে মানে পোষ্ট ৱৰ্কআউট মিলটো কেতিয়া ল'ব লাগে প্ৰি ৱৰ্কআউট মিল কেতিয়া ল'ব লাগে পোষ্ট ৱৰ্কআউট মিল কেতিয়া ল'ব লাগে প্ৰি ৱৰ্কআউট মিলৰ পাৰপাছটো কি সি এভৰি মিল হেজ ইটছ পাৰপাছ প্ৰি ৱৰ্কআউট মিলত অলৱেজ কাৰ্বহাইড্ৰেট বেছি হ'ব লাগে প্ৰটিন অকণমান হ'লে হ'ব নহ'লেও দিগদাৰ নাই অ'কে ফেটছ অকণমান বেছি নহয় নহ'লেও দিগদাৰ নাই বাট কাৰ্বহাইড্ৰেটৰ ওপৰত আমি ফ'কাছ কৰিব লাগে কেলে যেটো কাৰ্বহাইড্ৰেট আমি খাম সেইটো গ্লাইকোজেনত কনভাৰ্ট হৈ আমাৰ ব্লাড ষ্ট্ৰীমত যাব সেই গ্লাইকোজেনটোহে আমি পুৰিম এট দ্য টাইম অফ ৱৰ্কআউট আৰু সেইটোৰ পৰা আমাৰ দেহাটো পাৱাৰ পাব টু ইফিচিয়েণ্টলি ডু দ্য ৱৰ্কআউট সেইটো হৈ গ'ল প্ৰি ৱৰ্কআউটৰ মিলৰ কথা পোষ্ট ৱৰ্কআউট মিল অলৱেজ 40 মিনিটছ মিনিমাম 40 মিনিটছৰ গেপ দিব লাগে কেলে এইটো মই অকণমান হাৰ্ড ৱেট শিকিছোঁ যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ মই ক'লোঁ ন কি খোৱা খাব কয় খাই দিওঁ তো কণী ব্ৰেড এগিলাছ গাখীৰ জিমৰ পৰা আহি ইমিডিয়েটলি খাওঁ আফটাৰ অলমষ্ট 3 months আই হেড এ চিভিয়াৰ গেষ্ট্ৰাইটিছ মানে মই ভাত খাই উঠিও লগে লগে বমি কৰি দিওঁ ইমানেই হৈ গৈছিলে টিল ডেট আই হেভ গেষ্ট্ৰাইটিছ ইছ্যু এণ্ড আই বিলিভ বিকজ অফ ডেট ৰং ডুইং বিকজ কি হয় ৱেন ইউ আৰ ৱৰ্কিং আউট immediately when you're done with working out তোমার entire body to গরম হয়ে থাকে your heart is at its peak your kidneys are functioning at its peak your lungs are functioning at its peak and your liver is also functioning at its peak গরম হয়ে আছে এই বডিটো এতিয়া গরম টাৱাৰ ওপৰত পানী পেলালে কেনেকুৱা চিচকি উৰে নহয় হেতুই এফেক্ট কৰে যেতিয়া তুমি এই গৰম লিভাৰক খোৱা দিয়া হি পেলাই দি হি টলাৰেট কৰিব নোৱাৰে হি ঠাণ্ডাই হোৱা নাই ৰিলেক্সই হোৱা নাই ই ল'ব পৰা ষ্টেজত নহয় হি হাইপাৰ এক্টিভ হৈ আছে সেইটো সময়ত তুমি যদি দেহাক খোৱা দিয়া ইট উইল ৰিজেক্ট দ্য ফুড ইফ নট ৰিজেক্ট দ্য ফুড মেটাবলাইজ ইন এ বেড ৱে তো সেইটো কি কৰিব ইনষ্টেড অফ গিভিং ইট নিউট্ৰিশ্যন সেইটো মানে টক্সিনছ ক্ৰিয়েট কৰে হি চ' ইট ইজ ইম্পৰ্টেণ্ট ডেট ইউ লেট ইয়ৰ বডি কাম ডাউন স্পেচিয়েলি ইয়ৰ লিভাৰ ফৰ ডেট পানী খাই 30-40 মিনিট হালকা পানী খাই বডিক ৰিলেক্স কৰাৰ পাছত যেতিয়া তুমি মিলটো ল'বা ইউ উইল নেভাৰ হেভ এচিডিটি ইছ্যু ইউ উইল নেভাৰ হেভ ইনডাইজেশ্যন ইছ্যু তোমাৰ যেটো খোৱা তুমি খাবা ধুনীয়াকৈ ডাইজেষ্ট হ'ব এণ্ড ডেট টু আই ডোণ্ট মিন কে ৱৰ্কআউটৰ পাছত গৈ বিৰিয়ানী খোৱা ঠিক আছে
তেতিয়া তুমি 1.5 ঘণ্টা ৰখিলেও গেছ হ'ব নহ'ব একো। চ' আপুনি যেনেকে মেনশ্যন কৰিলে যে কাৰ্ব লাগিব 50% কাৰ্ব লাগিবই প্ৰটিন ৱৰ্কআউটৰ পিছত আপোনাৰ প্ৰটিনটোৱে মেইন বেছিকেলি ক'ব প্ৰটিন অকণমান ফেটছ অকণমান গ্ৰীণছ চালাডছ অলপ থাকিলে ভাল কিন্তু মেইন ফাংচন আপোনাৰ হয় মাছল ৰিবিল্ডৰ কাৰণে মাছল ৰিবিল্ডৰ কাৰণে আপোনাৰ আহিব লাগিব প্ৰটিন আৰু সেই মাছলটো ফুলনেছটো দেখাবৰ কাৰণে আপোনাৰ কাৰ্বছে হেল্প কৰিব মেইন বস্তুটো য়েছ মানে প্ৰটিন সিনথেসিস চোৱা মানুহে কয় প্ৰটিন না প্ৰটিন যে তোমাৰ মাছল কেটা your muscle belly is made out of protein but do you know hey protein যেটো কৈছা তুমি তাৰ 70% is water আৰু মানুহ পানী নাখায় কিছুমানে হাৰ্ডলি 2-3 লিটাৰ্ছ খায় দিনত exactly and তুমি যি গ্লাইকোজেন ষ্টৰেজ কৰা that form is created in terms of water fluid only কাৰণ তুমি চাবা যে কেটা মানুহ কাৰ্বোহাইড্ৰেট বেছিকে ফুলি যায় তো water retention হয় মাছলত which is power তো বহুত মানুহে আছে হিউৰি কি কৰে কে ফ্যাট লছৰ কাৰণে আহিছে and they gave up on carbohydrate completely and I have seen people getting hospitalized due to that zero carb কৰি দিয়ে তো বডি কোৰ পৰা চলিব ফিউল কৰিবলৈ একো নাথাকে কোলাপস কৰে one more thing মোক কেদিনমান আগত ফোন কৰিলে এজন ফিমেল সিন পৰিচয় হয় তো তেখেতে কি ক'লে কে তেখেতে এক্সাৰসাইজ কৰি আছিল she has been doing all sort of workout but day before yesterday she did shoulders yesterday she did legs তো yesterday যেতিয়া legs কৰি আছিলে তেতিয়া তাৰ shoulder বহুত পেইন কৰি আছিল আজি legs কৰাৰ পাছত ইমানেই পেইন হৈ গৈছে she had to take pain killer so she asked me কি কথাটো কি হৈছে মই অকম বুজিব বিচাৰিছো সেই কাৰণে so I said one thing see I am not a ভগৱান even doctor also needs diagnosis proper diagnosis or বাহিৰত মানুহে কোনো suggest কৰিব নোৱাৰে so I told her 3 things কে number 1 এটা হ'ব পাৰে কে কেতিয়া মাছলত হেয়াৰ লাইন ফ্ৰেকচাৰ হয় okay sorry tear হয় হেয়াৰ লাইন tear হয় হে টিয়াৰ কেটা ৰিফিল তেতিয়াই হয় মানে এক্সট্ৰিম ওয়াৰ্কআউট অৰ ল্যাক অফ নিউট্ৰিশনৰ কাৰণে হয় আৰু টিয়াৰটো ৰিফিল তেতিয়াই হয় যেতিয়া তুমি তাক ৰেষ্ট দিয়া সো ৰেষ্ট তোমাৰ বডিক লাগিব এক নম্বৰ যদি হেতু হয় সেকেন্ডলি কি হয় ইনফ্লেমেশন হয় যেতিয়া তুমি ওয়াৰ্কআউট কৰা তোমাৰ বডি মাসলটো ইনফ্লেমেশন হয় সেই কাৰণে ফুলি উঠে এন্ড ডিউৰিং that inflammation time তুমি মানে নেক্সট ওয়ার্কআউট যদি হি ইনফ্লেমেশন হোৱা সময়ত ইনফ্লেমেশন যদি মই আৰু সিম্পলিফাই কৰো হেতু হল তুমি যে চেষ্ট কৰিলা কালি ওয়ার্কআউট কৰিবা চেষ্টটো পেইন কৰি আছে দ্যাট ইজ ডিউ টু ইনফ্লেমেশন যদি ইনফ্লেমেশন হৈ আছে তেতিয়া কি মাসলটো সোৰ হৈ থাকে প্লাস যে ভেসেলস কেটা সৰু সৰু পাতল ভেইনস কেটা আৰ্টাৰিজ কেটা থাকে পাতল ইনফ্লেমেশনৰ মাখনটো ফুলি উঠে তো সেই ভেইনস কেটা সাপ্ৰেছ কৰি দিয়ে সেই সাপ্ৰেছ কৰাৰ কাৰণে ফ্লোটো বন্ধ হৈ যায় ফ্লোটো বন্ধ হোৱাৰ কাৰণে পেইন হয় তো যদি ইনফ্লেমেশন হৈছে বেস্ট ইজ আইসিং অর মাসাজ থার্ড থিং হুইচ আই ফিল তাৰ এক্সপ্লেনেশন শুনি কিনে হি কৈ আছে কি মই আজিকালি খোৱা একদম হেৰি কৰি দিছো ব্ৰেকফাষ্ট স্কিপ কৰি আছো অলমোস্ট ডিনাৰো স্কিপ কৰি আছো খালি লাঞ্চত এটা ৰুটি খাই আছো আৰু স্যালাড ইভিনিঙত খাই আছো সো ক্লিয়াৰলি মোৰ যেটো আইডিয়া ডিউ টু ল্যাক অফ নিউট্ৰিশন তাৰ বডিটো লাহে লাহে কোলাপস কৰি আছে বিকজ হি টৰ্চাৰ কৰি আছে মাসলক কিন্তু পেম্পাৰ কৰা নাই বাচ্চাটোক তুমি ডাঙৰ দীঘল কৰি আছা তাক সদায় খালি চৰিয়াই থাকিলে তো হি এটা তোমাক গৈ কিনে তোমাকো দিব ন এই বাপেকটো খোৱা দোৱা নিদিয়ে মৰম চেনে নকৰে খালি মাৰিয়ে থাকে মোক তো ইট শুড বি লাইক সময়ত পিটিব লাগিব মৰমো কৰিব লাগিব বুঝাব লাগিব গাইডো কৰিব লাগিব তো ইউ হ্যাভ টু পেম্পাৰ ইকুইভেলেন্টলি এজ ইউ টৰ্চাৰ your muscle so সেই বস্তুটো হি কৰা না I believe due to which the body to collapse কৰি আছে লাহে লাহে so I asked her কেতিয়া workout বন্ধ কৰা just let your body revive fully take at least a week's rest or maybe 10 days if needed 15 days also but যেতিয়ালৈকে revive নকৰে তেতিয়ালৈকে don't start আৰু এটা কথা কওঁ যেতিয়া আমি ফেট লছ কৰোঁ বা ৱেইট লছ কৰোঁ নৰ্মেলি মানুহে কি কৰে যে যেনেকৈ আপুনি ক'লে ব্ৰেকফাষ্ট স্কিপ কৰি দিয়ে ডিনাৰ স্কিপ কৰি দিয়ে দুপৰীয়া কয় যে অকণমান ভাত অলপ খালোঁ বা অলপ চালাড খালোঁ একচুৱেলি সেইটো পূৰা ট'টেলি বস্তুটো ৰং হয় আপুনি যদি কাৰ্ব জিৰ' কৰি দিছে আপোনাৰ বডিটো ফিউল কৰিবলৈ একো নাথাকে আৰু একো নাথাকিলে অভিয়াছলি আপুনি কলেপছ হ'ব মাথা ঘূৰাব যদি আপোনাৰ গ্লাইক'জেন নাই গাত ফিউল নাই অভিয়াছলি আপুনি উইক হৈয়ে যাব আৰু এদিন দুদিন ঠিক আছে এতিয়া নাখালে মানে কি অভিয়াছলি ৱাটাৰ কাট হৈ যায় বডিটোতো ক্ষীণাই যায়
তাহাঁতি ভাবে যে একচুৱেলি মোৰ ৱেইট লছ হৈছে মানে কামত দিছে বস্তু কামত দিছে এইটো ফাৰ্ডাৰ নি গৈ থাকে they don't understand weight loss has two categories healthy fat loss unhealthy fat loss যেতিয়া তুমি নাখাই কিনে ফেট লছ কৰি আছা তেতিয়াহ'লে ক'ব গ'লে এটা সময়ত যেতিয়া আমাৰ ছেপাৰেশ্যন পাৰ্টিশ্যন হৈছিলে 1947 তেতিয়াহ'লে বহুত মানুহ ভোকাত মৰি গৈছিলে সেইটো ডেড বডিটো চাবা সিহঁতি পুৰা স্কেলেটন তো সেইটো কি ফেট লছ কৰিছে নেকি সেইটো ষ্টাৰভেশ্যনত ডেথ হৈ গৈছে সিহঁতি চ' ৱাই ইউৰ ষ্টাৰভেশ্যন তুমি সেইটো পথত কেলে নগৈ আছা দেৰ ইজ চি প্ৰব্লেম ইজ কি আমাক চব ৰেডিমেড লাগে আমি চিকেন ভেজিটেবল বইল নবনাওঁ আমি জমেট'ত অৰ্ডাৰ কৰিম টেষ্ট লাগে আমাক টেষ্টটো লাগে আমি কষ্ট নকৰোঁ আমাক চব আনি হাতৰ আগত দিয়ক আজি ডেটত অকণমান এক্সেচিবিলিটি ভাল হৈ গৈছে তো মোৰ হাতৰ আগত লাগে ইফ আই চে কি আই ৱান্ট টু গেট ফিট মাই ফাৰ্ষ্ট গ'ল শুড বি টু এডুকেট মাই চেল্ফ অন ফিটনেছ কি হোৱাট ইজ ফিটনেছ হোৱাট ইজ এক্সাৰচাইজ চাইন্স what is aerobics what is anaerobics workout how it's being done thereafter what is nutrition উপর বুক পঢ়িব লাগিব workout উপর বুক পঢ়িব লাগিব I have to educate myself on that but people want ready made material যেনে আজি কেনে ট্ৰেইনাৰে ক'বলে তুমি এইটো খাবা বাস হৈ গ'ল আৰু সেইটো এইটো নকৰে যিটো কয় সেইটো খোৱাও নকৰে সিহঁতে নিজৰে কাম কৰিব আল্টিমেটলি they don't give their 100% they don't give their blood and soul to it and ultimately there is no result আৰু suppose আপুনি 1 month starvation result পালে 5 kg loss হ'ল যেতিয়া আপুনি বেক টু নৰ্মেল খানাত আহিব যোনখিনি ৰেগুলাৰ খাই আছিলে আকৌ আপুনি 5 kg টো গেইনই কৰিব ইনফেক্ট আপোনাৰ বেছি গেইন হৈ যাব এই সিস্টেমটো অলৰেডি বেয়া হৈ আছে আপুনি starve হৈ আছে যে আপুনি বিচাৰিব এইটো খাম আপুনি হেলদি কি জাংক কি এইটো ডিচিন কৰিব নোৱাৰিব জাষ্ট খাই যাব যে হাংগাৰটো উঠাব লাগে আৰু এটা অসুবিধা কি হৈছে কে এতিয়া যেনেকৈ ক'লোঁ কি আই হেভ টু ষ্টাডি ইয়াতো দুটা ধৰণৰ পাব্লিক আছে এটা পাব্লিক যে ষ্টাডি কৰিব ইমপ্লিমেণ্ট কৰিব এণ্ড দেন হি উইল চি কি ৰেলেভেণ্ট ইনফৰমেশ্যনটো বেনিফিচিয়েল হয় নে নহয় বিকজ ডাজ নট মেটাৰ whatever the information is if I don't implement and see the result it is worthless for me আৰু এটা পাব্লিক থাকিব হি শুনিব শিকিব শিকাটোৰে হেক তাৰপিছত দুটামানক গৈ ক'ব কিন্তু ইমপ্লিমেণ্ট কেতিয়াও নকৰে so the first kind of people who read study implement and see the result and evaluate they are the one who progress ঠিক আছে so there is no shortcut আমি যে পডকাষ্ট এতিয়া কৰি আছো so আমাৰ পডকাষ্টটো যদি মানুহে শুনিছে আৰু বহুত মানুহে ক'ব কি এইটো ইনফৰমেশ্যন বেকাৰ let it go I have same sense of respect for them also and june kobo ke no is informative it's making sense I have the equal sense of respect for both the public thing is that it is up to you how you process whatever I am saying right now 5 years down the line my prospect might change you are not capturing what I am saying because your prospect is not matching up with my philosophy your mindset is different and mine is different exactly so ki hoy eta homot go etu change kete hobo when you learn implement and see is it relevant or not then only it will change even if you join the gym you continue for 2 to 3 years you might still not get any results yes because if you lack in your diet you will not get the desired outcome you want you will always lag behind and this will be another factor leading to your demotivation you will not feel like continuing the gym anymore see yat moi eta tomar the game changer Albert Einstein says it the eighth wonder of the world which is compounding or momentum tumi ta ko pada example Elon Musk to sini pua sobe sini pa aji youth sobe tak bahut bhal pai appreciate kore he builds space rocket jeta launch hoy in the initial 30 second it uses 95% of its fuel just to leave the space shuttle 3 feet above the ground it uses 95% of its space fuel rest 5% fuel de he goe moonot goe landing kore but tumi jodi he 3 feet dangibo nuaila you will never end up reaching moon so hetu hoy jetia tumi start kora no hoy gym to it is damn difficult moi jodi soma gym nahu it will become
absolutely crucial for me মানে ইমানেই ডিফিকাল্ট হৈ যাব মোৰ কাৰণে কে I will just try to give up. I also have that tendency. Second thought আহিবই এই let it go 40 years হৈ গ'ল আৰু কিমান নোৱাৰো কিমান ধুনীয়া বডি ঠিক আছে let's move on to something else. Okay, that inner evil is inside everybody, but তুমি যদি সেই evil টোক suppress কৰি কিনে সেই momentum টো বনাই থোৱা 95% তুমি effort লগাই কিনে just 3 months যেনে তেনে তুমি জিমত আহা rest of the life সেই 5% fuel তুমি জীৱনটো dedication থৈ যাব পাৰিবা. So that is the name of the game, that is compounding, or you can call it momentum. So you have to maintain it. Gym, fitness, gym to both term ho jabo, fitness, physical fitness, mental fitness, it's a lifestyle. It's not a sprint, it's a marathon. You have to just keep on it and keep consistent. Consistency is the main thing. Yes. If you are not consistent, you can be disciplined up to some extent. But if you leave off consistency, you will not go in the long run. Yes. Your body will obviously defunction. Yes. It is the main purpose of it. Acha, now talking about supplementation, what do you think? Tumar hisabot tumi ki supplementation bol lua, tumar body building homo tumi ki supplementation loisa? Supplementation moi start korisu apunar 2020 to 23. মানে বেসিক সাপ্লিমেন্ট যেটো সবে লব লাগে তোমাৰ হিচাপত আপুনি ইউজ কৰিব পাৰে ৱে প্ৰটিন যদি আপোনাৰ বোলে প্ৰটিন ইনটেক কমপ্লিট হোৱা নাই আপুনি টাইম মেনেজমেন্ট কৰিব পৰা নাই প্ৰটিন ইনটেক কমপ্লিট কৰিবলৈ দেন ইউ কেন গো ফৰ ৱে প্ৰটিন দেন আৰু এটা ইম্পৰ্টেণ্ট আছে ক্ৰিয়েটিন ইউজ কৰিব পাৰে তাৰপিছত আহিছে ফিছ অইলছ দৰকাৰী আৰু এটা মাল্টিভিটামিনছ সেই চাৰিটা আপোনাৰ বেছিক এচেঞ্চিয়েল বস্তু তাতকৈ বেছি আপোনাৰ নৰ্মেল লাইফত আপোনাৰ দৰকাৰেই নাই ছাপ্লিমেণ্ট অ'কে এতিয়া মই কেইটামান এড কৰিব বিচাৰোঁ চি এজ উই ছেড আমাৰ ইয়াত এটা জেনেৰেশ্যন গেপ এটা আছে ঠিক আছে চ' মোৰ অকণমান আইডিঅ'লজিটো ডিফাৰেণ্ট আছে এণ্ড উই আৰ বিং ভেৰি অনেষ্ট হিয়াৰ অন দিট পডকাষ্ট আমি কিবা ব্ৰেণ্ড প্ৰমোট কৰিব বহা নাই আমি কিবা আৰ্গুমেণ্ট আমি জাষ্ট এটা যিটো এইজ ডিফাৰেঞ্চটো আছে সেই বিষয়ত আমি ডিছকাশ্যন নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছোঁ অ'কে নাও ব্ৰুকলিন তুমি যে ক'লা ৱে প্ৰটিন I have been taking whey protein for the last almost 15 years now. Okay. Recently, almost 3 months ago, I exercise kori asu, but I have stopped taking whey protein. Totally stopped taking whey protein. Because more jetu gastritis okhubidha ase, more gasor okhubidha hoi thake. I feel ke more stomach to full hoy ase. আচ্ছা stomach to full হৈ আছে আই এম নট ফিলিং দ্যাট মাছ হাংগাৰ আফটাৰ টেকিং দ্য ৱে প্ৰটিন এণ্ড মই ৱে প্ৰটিনো মানে মই ব্ৰেণ্ডটো নকওঁ কপিৰাইট আহি যাব ঠিক আছে মই সেইটো ৱৰ্ল্ডৰ টপ 2 মানে মেনুফেকচাৰৰ মাজত আহে আৰু কষ্টলিয়েষ্টো হয় ক'ব গ'লে চবতকৈ কষ্টলিয়েষ্ট তুমি মানে বুজিব পাৰিছা এভৰি বডি বিল্ডাৰ ইজ লুকিং এট দিছ পডকাষ্ট সি গম পাই গ'ল মই কোনটো ৱে প্ৰটিনৰ কথা কৈ আছোঁ দেট ইজ দ্য কষ্টলিয়েষ্ট ওৱান তো সেই ৱে প্ৰটিন পাৰ স্কোপ ইজ কষ্টিং মি এৰাউণ্ড 125 rupees সেইটো লোৱাৰ পাছতো মোৰ সেই এচিডিটিৰ অসুবিধা ব্লটিঙৰ অসুবিধাবোৰ হৈ আছিলে এণ্ড এক্সাৰচাইজৰ পাছত মই 20 মিনিট পাছত ৱে প্ৰটিন লওঁ তথাপিও মোৰ হৈ আছিলে এতিয়া যেতিয়া মই এৰিছোঁ আই এম এবল টু টেক 5 meals উইদাউট এনি ইছ্যু 3 hours মোৰ ভোক লাগি যায় একো অসুবিধা নাই I don't feel bloated, I don't feel acidity, I don't feel gastritis problem, মোৰ একো অসুবিধা নাই চ' ক'ব গ'লে মই মিলছৰ পৰা ধুনীয়াকৈ নিজৰ ৰুটিনটো চলাই আছোঁ এণ্ড টকিং এবাউট মাই গ্ৰ'থ মোৰ গ্ৰ'থটো মই নকওঁ কি বাঢ়ি গৈছে বাট ইট ইজ অলমষ্ট দ্য ছেইম এজ ইট ইউজ টু বি ৱেন আই ৱাজ টেকিং ৱে প্ৰটিন চ' প্ৰটিন লোৱা নোলোৱাৰ মাজত মই একো ডিফাৰেঞ্চ এতিয়া 3 monthsত একোৱেই দেখা নাই ক'ব গ'লে আপুনি যদি নৰ্মেলি নেচাৰেল ডায়েটত নেচাৰেল মানে কি যেনেকৈ এগছ হৈ গ'ল চিকেন হৈ গ'ল বা যি হওক পনীৰ টফু ঢেৰ চ'ৰ্চেছ চয়া চাংছ আছে আপুনি যদি সেইখিনিৰ পৰা আপোনাৰ ডেইলি ৰিকোয়াৰমেণ্ট যদি কমপ্লিট কৰিব পাৰিছে ৱে প্ৰটিন একদমেই দৰকাৰ নাই একদম নাই মানে মই এটা এক্সাম্পল দিওঁ এতিয়া আমি পডকাষ্টত বহি আছোঁ যদি কোনো এটা মানুহ এই কোৰিয়াৰ কোন চুকত বহি কেনে পডকাষ্টটো চাই আছে হি উইল নট আণ্ডাৰষ্টেণ্ড এনিথিং না ইংলিছটো কৈছোঁ দুটামান সি সেইটোও বুজি পাব অসমীয়াটো বুজি নাপায় কেলে বিকজ হি ডাজ নট আণ্ডাৰষ্টেণ্ড দেট লেংগুৱেজ বডি আণ্ডাৰষ্টেণ্ড 4 লেংগুৱেজ অনলি ইন দ্য ছেইম ৱে প্ৰটিন কাৰ্বহাইড্ৰেট ফেট এণ্ড ফাইবাৰ প্ৰটিন তুমি কণী দি দিয়া ৱে প্ৰটিন খোৱা মাছ খোৱা মাংস খোৱা টফু খোৱা পনীৰ খোৱা যিটোৱে খোৱা সি সেইটো কনভাৰ্ট কৰিব প্ৰটিনতে চ' ইট ইজ ট'টেলি মানে কয় নহয় কি সেই প্ৰটিন পাউডাৰ খালেহে বডিব নে ইট ইজ এবছলুটলি
ৰং ষ্টেটমেণ্ট মিথ টাইপ এইটো মিথ হয় এটা মিথ নহয় এইটো মাৰ্কেটিং কৰিছে BCAA গ্লুটামাইনৰো এটা এজ চলিছিলে 5-10 ইয়াৰ্ছ আগত হা চবক BCAA গ্লুটামিন হা কোনো ফাংচন নাই সেইটোতো আমাৰ বডি নিজে বনাই লয় অল দ্য ফুড হেজ BCAA গ্লুটামিন অ'কে মাটন কোৱা ফিছ কোৱা সেইটোত আছে অলৰেডি এম্পল এমাউণ্টত একো নালাগে আমাক নাও সেইটো মাৰ্কেট কৰা হৈছে ডিউ টু উইচ দ্য চেল হেজ শ্বৰ্ট আপ আৰু আমাক এডিক্ট কৰি দিছে সেইটো মানে এনেকৈ কৈ ৱেৰ ইন মই আজিৰ দিনত মই ক'ম কি মই নিজে সেইটো ইউজ কৰি মই উপভোগ কৰি কিনে মই চাইছোঁ কি দেৰ ইজ ন' ছাচ ডিফাৰেঞ্চ ইফ আই গেট এ চান্স কি এক স্কুপ ৱে প্ৰ'টিন 125 টকা আৰু 10টা এগ হোৱাইট উইচ ইজ 70 rupees কোনটো খাম তেতিয়াহ'লে 125 টকাৰ স্কুপত মই পাম 24 গ্ৰাম অফ প্ৰ'টিন 10টা এগ হোৱাইটত পাম মই 40 গ্ৰাম অফ প্ৰ'টিন উইচ ইজ অলমষ্ট হাফ অফ দ্য মানি তো মই অলৱেজ নেচাৰেল চ'ৰ্চ তাৰ ওপৰত মই অলৱেজ ৱে প্ৰ'টিনত এৰি কিনে মই এগ হোৱাইটকে প্ৰিফাৰেঞ্চ দিম চেম গোজ উইথ চিকেন মটন হোৱাট এভাৰ So that is my take on whey protein and talking about creatinot মই বহুত পাব্লিকক চাইছোঁ এটা সৰু মিষ্টেক কৰে মই বহুত কেইটামান I have even trained with some IFBB pros also সেইটোৰ লগতো মই কোচিং কৰিছোঁ সেইটোৰ লগত শিকিছোঁ নাই শিকোৱা নাই শিকিছোঁ অ'কে তো সেইটোৰ কোচিং কৰিছোঁ চ' আই আণ্ডাৰষ্টেণ্ড ওৱান থিং এভৰিবডি হেজ এ ছেইম পেটাৰ্ণ একচুৱেলি ক্ৰিয়েটিন সিহঁতি সদায় কয় কি গ্লুক'জৰ লগত ল'ব লাগে পাছত যেতিয়া পঢ়িলোঁ তেতিয়া গম পালোঁ কি যিটো ক্ৰিয়েটিন হয় দেট ইজ একচুৱেলি ফেটি অকণমান ফেটছ মানে ফেটি চেলছ হয় সেইটো বডি পটককৈ ডাইজেষ্ট কৰিব নোৱাৰে তুমি যদি খালি ক্ৰিয়েটিন খাই দিয়া সেইটো লিভাৰ নহ'লে কিডনিত ষ্ট'ৰ হৈ কিনে কিডনি ডেমেজ কৰে ঠিক আছে অসুবিধা কৰে কিন্তু তুমি যদি গ্লুক'জৰ লগত সেইটো বস্তুটো লোৱা তো গ্লুক'জটো কি হয় গ্লাইক'জেন হয় গ্লাইক'জেনটো ৱৰ্কআউটৰ পাছত গ্লাইক'জেন ডেফিচিট হৈ থাকে ইনষ্টেণ্টলি গ্লুক'জৰ লগত ক্ৰিয়েটিনটো ব্লাড ষ্ট্ৰীমত ইমিডিয়েটলি গুচি যায় চ' ইফ ইউ টেকিং ক্ৰিয়েটিন অলৱেজ টেক ইট উইথ গ্লাইক'জেন চাম চৰ্ট অফ গ্লাইক'জেন ভাতৰ লগত মিক্স কৰি খাব বিচাৰে সেইটোও কৰিব পাৰা অ'কে বাট বেষ্ট ইজ গ্লুক'জ 20 to 30 গ্ৰাম অফ গ্লুক'জৰ লগত 3 to 5 গ্ৰাম অফ ক্ৰিয়েটিন বি অন এ চেফাৰ ছাইড 3 গ্ৰামছ মই 3 গ্ৰামছ লোৱা 3 গ্ৰামছ লোৱা খোৱা দেট ইজ দ্য বেষ্ট ৱে ইউ কেন এবজৰ্ব ইট তো এইটো হয় মোৰ হিচাপত এই দুটাই ছাপ্লিমেণ্ট মই প্ৰিফাৰ কৰিম আৰু তাৰ বাহিৰত ক্ৰিয়েটিন হৈ গ'ল ৱে প্ৰ'টিন হৈ গ'ল প্ৰি ৱৰ্কআউটটো অকণমান ইম্পৰ্টেণ্ট হয় যদি যেনেকৈ মোৰ লেগছ উইক তো লেগছ দিনাখন মই ক্ৰিয়েটিন প্ৰি ৱৰ্কআউট ল'লে অকণমান মোৰ ৱৰ্কআউটটো ভাল হৈ যায় এটা পুছ পাওঁ মানে কি যেতিয়া মই 100 কিলো দি 12টা ৰেপ মাৰিছোঁ ঠিক আছে বাট যিদিনাখন মই 14টা ৰেপ মাৰি দিলোঁ উইথ চাম ছাপৰ্ট সেই দুটা ৰেপতে মোৰ একচুৱেল গ্ৰ'থটো আছে সেই পুছটো মই সেইদিনাখন পাওঁ বিকজ অফ দ্য প্ৰি ৱৰ্কআউট আৰু যদি প্ৰি ৱৰ্কআউট নহয় 1 কাপ অফ কফি ব্লেক কফি ইজ এনাফ 1 cup of actually I also consume before leg sessions only I consume 1 cup of coffee and go for my sessions actually it gives the extra kick you can push our extra limits like you said those 2 extra reps yeah actually my leg is also not that strong so we motke bhale ase tomar legs koribo laga hoy jay aru hetu koribor karone normally ইমান সেই মটিভেশ্যনটো নাহে আৰু বহুত জলদি এক্সজষ্টেড হৈ যোৱা হয় তো অলপ প্ৰি ৱৰ্কআউট সেইদিনা যদি আমি অলপ ইনটেক কৰি লওঁ এটা অলপ এটা কিবা এটা সাইকোলজিকেল বুলিও ইয়েছ আৰু এটা কথা তোমাৰ এড কৰিম মোৰ তাত বহুত মানুহ আছে যিকোনো প্ৰি ৱৰ্কআউট আনি কিনে প্ৰথম দিন এক স্কুপ খাই দিয়ে ডোন্ট ডু দ্যাট মোৰ লগত সেইটো হৈ থৈছে বুলি এটা আছিল কাটি দিবা কৈছোঁ আকৌ ঠিক আছে ব্লা 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 এটা প্ৰি ৱৰ্কআউট আছিলে সেইটো খালোঁ এক স্কুপ ঘৰত বহি কিনে ঘামি শেষ মই ঘৰৰ পৰা ওলাব নোৱাৰিলোঁ তো ইট ইজ মাই পাৰ্চনেল এক্সপিৰিয়েঞ্চ যদি তুমি প্ৰি ৱৰ্কআউট লৈ আছা সৰু ড'জ লোৱা 1/4 অফ দ্য স্কুপ ফাৰ্ষ্ট ডে যদি মেচ কৰিছে দেন নেক্সট ডে হাফ স্কুপ তাৰপাছত যদি ঠিক আছে আৰু ভাল লাগিছে আৰু লাগে কিক 1 স্কুপ ইয়াতকে বেছি নহয় বডি বিল্ডিংটো সব আপোনাৰ এক্সপেৰিমেণ্টৰ ওপৰতে চলে যেনেকৈ আপুনি ক'লে প্ৰি ৱৰ্কআউট ধৰক বা ধৰি লওক আপুনি ৱৰ্কআউটেই কৰিছে আপুনি যিকোনো এক্সাৰচাইজ কৰক এতিয়া যিকোনো এজন ট্ৰেইনাৰে ক'ব যে আপুনি এইটো মুভমেণ্টত ট্ৰেইনিংটো কৰক কিন্তু আপোনাৰ বডি কম্পজিশ্যনটো বেলেগ হ'ব পাৰে একো মানে মই যিটো ভাবোঁ যে ডেফিনিট এটা পজিশ্যন নাথাকে আপোনাৰ যোনটো
মাছলৰ যোনটো আপোনাৰ স্কেলপেল চিষ্টেমৰ যোনটো যায় যদি কিছুমানে আপোনাৰ এনেকৈ পজিব পাৰে কিছুমান হাতখন চিধা হৈ লয় আমি লেগত কিছুমান একদম ষ্টিফো লওঁ কিছুমান অলপ ভৰিখিনি অলপ বেণ্ড হৈ যায় কিছুমানৰ সেই এটা বস্তু আছে যে যোনটো মই ফিল কৰিছোঁ মানে যে যাৰ যোনটো নেচাৰেল মুভমেণ্ট আছে বডি সেই মুভমেণ্টত গ'লে বেছি ইফেক্টিভ নেচাৰেল মুভমেণ্ট মানুহে কয় লেগছৰ ষ্টেন্সটো কেনেকৈ হ'ব লাগে লেগছৰ ষ্টেন্সটো হ'ব লাগে তেনেকুৱা যেনেকৈ তুমি নৰ্মেলি থিয় হোৱা আপুনি জাষ্ট লেগ মৰাৰ আগত যোনটো পজিশ্যনত যেনেকৈ নৰ্মেলি থিয় হোৱা সেইটোতে মাৰিব বাছ হৈ গ'ল একো আপোনাৰ ইমান কৰিব লাগে সেইটো না নাথিং যেতিয়াকে তুমি ভৰিটো ষ্ট্ৰেইট থ'লে কি হ'ব ফ্ৰণ্ট স্কোৱাৰ্ডত তোমাৰ প্ৰেছাৰটো পৰিব তুমি অকণমান আউট চাইডে কৰিবা তো তোমাৰ আউটাৰ কোৱাৰ্ডছত তোমাৰ পৰিব প্ৰেছাৰটো কিন্তু সেই মানে তুমি এনেকৈ কৰি দিলে ভিতৰত পৰিব নহয় তোমাৰ ইঞ্জৰি হৈ যাব চ' এনেকুৱা কি হয় কি ইউ হেভ টু ষ্টাডি ডোণ্ট জাষ্ট লিসন টু আছ হোৱাট উই আৰ ছেইং উই মাইট অলছ' বি ৰং বিকজ এভৰিডে নতুন নতুন ষ্টাডি হৈ আছে নতুন নতুন ইনভেনশ্যন হৈ আছে টকিং অবাউট ইনভেনশ্যনছ in 1954 up till 6th of May there was a common belief ke eta manuhe 1 minute 1.61 kilometer doribo nuare within 1 minute 1.61 kilometer doribo nuare that was the common belief because bahut experiment hoise bahut manuse participate korise test korise তোমাৰ ইমপ্লিমেণ্ট কৰিছে নতুন নতুন মেথড কিন্তু 1 মিনিটৰ 1.61 কিলোমিটাৰ দৌৰিব কোনেও নোৱাৰিলে তাৰপিছত there was a medical student whose name was Roger Bannister so Roger Bannister came into the picture and he was a medical student he athlete nasile he practice কৰিছে that time he was also medical student he 5th of May 1954 ত দৌৰি কেনে within 59.6 seconds he broke that record acha before that everybody believed ke 1 minute jo hoboi noare but jedina kon he had to record to break korile till date more than 20,000 people have broke that record that means within 1 minute he would 1.61 kilometer dori dekhaise including high school kids also ki change hol nothing change manu to চেঞ্জ হোৱা নাই এনেকুৱা কি ইভলিউশ্যন আহিছে কি আমি এতিয়া মানে আকৌ বান্দৰৰ পৰা আমি মানুহ হৈ গৈছোঁ বা এতিয়া বেছি ধুনীয়া মানুহ হৈ গৈছে এনেকুৱা হোৱা নাই ফিজিকেলি ক'ব গ'লে উই আৰ ছেইম এজ উই ৱাৰ ইন 1954 কোডিঙো চেঞ্জ হোৱা নাই হোৱাট চেঞ্জ ইজ আৰ মেণ্টেলিটি আৰ বিলিফ আৰ আণ্ডাৰষ্টেণ্ডিং কি নহয় ৰজাৰ বেনিষ্টাৰ সেইটো কৰিছে দেট মিনছ ইট ইজ এচিভেবল So all the time people got onto the track they understood they realized that it has already been done so it is achievable and I can do that also হেতুই মাইন্ডসেট হয় যেতিয়া তুমি নিজৰ সেই কনফিডেন্সটো আনি লবা কে ইট ইজ অ্যাচিভেবল আই ক্যান ডু দিস ইটস অলমোস্ট ডান যদি আপুনি যদি অলৰেডি ডিসাইড কৰিলে যে এটো মই নোৱাৰো তেনেহলে কেতিয়া আপুনি হেতু নাপাবগে ইটস অল স্টার্টস উইথ ইয়োর মাইন্ড it all ends with your mind eta kotha koisile tumar osho e I'm not a big fan of osho but shunisu ketaman statement bhal lage kotha oni ketaman to osho said ke when I am dead two thing happens I am dead to you and you are dead to me because mori golo mor kan tumiও dead no so it's a vice versa thing okay now it depends from whose perspective you're looking at the situation এটা মই মৰি গৈছো তো মোৰ কাম তুমি তো নাই কিয়া ঠিক আছে সো ইট স্টার্টস উইথ ইউ এন্ড ইট এন্ডস উইথ ইউ দ্য ওয়ার্ল্ড স্টার্টস উইথ মি এন্ড ইট এন্ডস উইথ মি অলসো মোৰ ভিতৰত কি চলি আছে হেতুহে মই বাহিৰত চাম একচুয়ালি নাথিং ইজ ব্যাড অর গুড ইট ইজ মাই পারসেপশন অফ দ্য সিচুয়েশন আপুনি যদি কিবা এটা বস্তু পজিটিভলি লৈছে আপুনি গোটেই দুনিয়াখনে পজিটিভ দেখে এটা নেগেটিভিটি থাক আপুনি সব নেগেটিভ সৰুতে শুনো নহয় কে sur keta sobok sure bole bhabe that is true only because you are searching for thieves only na just to justify it is okay to be a sur so sob sur because I want to just fit in so okay apart from that azikali date kobo gole jeto medical industry hoy medical industry currently it is 11.9 $trillion industry in entire world and by 2035 it is estimated to reach $26.6 trillion industry as per the latest article which I studied so more than double hoye jabo in next 10 years and hey
যিটো ইণ্ডাষ্ট্ৰিটো বুম হৈ আছে অযথা বুম হোৱা নাই দেৰ আৰ ছ' মেনি ফিজিকেল ইছ্যুজ যিটো আজিৰ ডেটত মানুহে ফেচ কৰি আছে আৰু সেইটোৰ কাৰণেই সেই ইণ্ডাষ্ট্ৰিটো লাহে 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 বুম হৈ আছে এণ্ড লাহে লাহে এজ পিপল হিউমেন হেভ বিন ইভলভিং এভাৰ চিন্স ডাইনছৰৰ সময়ৰ পৰা আজিলৈকে আমি ইভলভ হৈহে গৈ আছোঁ নাও যেতিয়া ডাইনছৰৰ সময়ৰ পৰা ইভলভ হৈ আহিছোঁ এটা সময়লৈ আমি ভাল ইভলভ হৈছোঁ এতিয়া গৈ আমি বেয়া পিনে ইভলভ হৈ আছোঁ বিকজ অফ দ্য ডিজিজ দেট উই আৰ এট্ৰেক্টিং ডিউ টু বেড লাইফষ্টাইল ডিউ টু পুৱাৰ ফুড চইচেছ সেইটোৰ কাৰণে নেক্সট 10 yearsত আমাৰ দেহাত ইমানেই মানুহৰ ডিজিজ উৎপত্তি হৈ আছে কে 10 বছৰত সেইটো ডবলতকৈ বেছি ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হৈ যাব বিকজ আমাৰ বেমাৰীৰ সংখ্যা ইমান বাঢ়ি যাব আৰু আজিৰ ডেটত যদি মই চাওঁ নৰ্মেল ছ'চাইটিত BP ছুগাৰ কলেষ্ট্ৰল ইনফাৰ্টিলিটি চবতকৈ কমন ফিমেলত PCOD PCOS অ'কে এইটো মানে ইমান ডাঙৰ এটা অসুবিধা হৈছে ইটছ এ মানে এটা সময়ত চাব মানে মই ইনফেক্ট আই হেভ বিন চিং সৰু সৰু বাচ্চাকেইটা 17-18 years বাচ্চা হাৰ্ট এটেক ষ্ট্ৰ'ক হৈ মৰি আছে আই কেনট ইভেন থিংক লাইক কেনেকুৱা হ'ব লাগিব সেনেকুৱা বডি টু হেভ টু এট্ৰেক্ট হাৰ্ট এটেক অৰ ব্ৰেইন ষ্ট্ৰ'ক এট দ্য এজ অফ 17 তাৰ লাইফষ্টাইলটো কেনেকুৱা হ'ব ভাবা এণ্ড দেট কিড ডাজ নট আণ্ডাৰষ্টেণ্ড সিটো খালি পঢ়া শুনাহে গম পায় he should be educated by the family. I believe as of today, আমাৰ বাচ্চাকেইটাক যিমান আমি এডুকেশ্যনৰ ওপৰত এমফেচিছ দিওঁ ইমানেই হেল্থৰ ওপৰতে এমফেচিছ দিব লাগে সিহঁতে মোৰ নিজৰ দুটা ল'ৰা আছে মাই এল্ডাৰ son is 7 years মোৰ younger son is just 4 years old I believe কি এতিয়াৰ পৰা মই সিহঁতিক হালকা হালকা শিকাই থাকোঁ কোনটো খাবলৈ which is good food which is junk food কোনটো খাব নালাগে স্কুলতো শিকায় বাট ইট ইজ আ পাৰ্চনেল ৰেছপনচিবিলিটি অলছ' টু টিচ দেম বাট কামিং টু দ্য পইণ্ট কি যিটো BP ছুগাৰ ইনফাৰ্টিলিটি এণ্ড তোমাৰ কলেষ্ট্ৰল লেভেলৰ যিটো অসুবিধাটো ইট হেজ বিকাম আ হাব ইণ্ডিয়াতো BP আৰু ছুগাৰৰ হাব হয় আৰু ঠিক আছে তো তুমি কি ভাবা কি হাউ জিম অৰ ফিজিকেল এক্টিভিটি কেন হেল্প এইটো ক্ষেত্ৰত একচুৱেলি আপুনি যোনকেইটা ডিজিজ ক'লে সেই ডিজিজখিনি বহুত আগৰ পৰাই চলি আহিছে আৰু মানুহৰ মেইন প্ৰব্লেমটো কি হৈছে তাহাঁতে যেতিয়ালৈকে এণ্ড অফ দ্য ডিজিজ নাপায় যেতিয়ালৈকে ৰেক্টিফাই নহয় তেতিয়ালৈকে তাহাঁতে একো প্ৰিকশ্যনছ বা একো ষ্টেপছ নলয় তাৰ কাৰণে চ' যেতিয়া ডক্টৰ এজনে ক'ব যে আপোনাৰ কলেষ্ট্ৰল বাঢ়িছে ছুগাৰ বাঢ়িছে আপুনি এতিয়া অলপ ফিজিকেল এক্টিভিটি কৰিব লাগিব দেন ডেট পাৰ্চন গ'জ টু দ্য জিম যে অলপ মেইনটেইন কৰিব লাগে সেইকাৰণে হেৰি কৰে কিন্তু সেইটোতো আপুনি আগতেও কৰিব পাৰে হোৱাই নট একচুৱেলি ক'ব নালাগে কিন্তু থেংকফুল টু দ্য ক'ভিড চিটুৱেশ্যন সেই চিটুৱেশ্যনটোৰ পৰা ওলোৱাৰ পিছত মানুহে কি হ'ল জিম কালচাৰটো অলপ গ্ৰ'থ হৈছে ৰেপিড গ্ৰ'থ হৈছে পুৰা এণ্টায়াৰ হেল্থ ছেক্টৰটো ৰেপিড গ্ৰ'থ মানে চবৰে মাইণ্ডত সোমাই গৈছে এতিয়াতো একো নকৰাকৈও মানুহৰ ডেথ হৈ গৈছে ত' এতিয়াতো আমি অলপ হ'লেও প্ৰিকশ্যনছ ল'ব লাগিবই চ' সেইটো কাৰণে এতিয়া আমাতকৈ ডাঙৰ যোনবোৰ এতিয়া এজেড হৈ গৈছে 40+, 50+ হৈ গৈছে even they are joining the gym now yes they are becoming cautious of their health যে নহয় একচুৱেলি যদিও মই ছুগাৰ ইনটেক নকৰোঁ কেলৈ কি কৰোণা টাইমততো একো বাহিৰত যাব পৰা নাছিলোঁ তেতিয়াও যদি মানুহৰ বেমাৰ সেইবোৰ প্ৰিকশ্যন সেইবোৰ ডিজিজত যদি তাহাঁতৰ ডেথ হৈছে তেনেহ'লেতো সেইটো হাই কনচাৰ্নিং বস্তু হৈ গৈছে চ' মই যি বিচাৰোঁ যে যিটো ভাবোঁ মানে একচুৱেলি জিমে বহুত ফিজিকেলি বহুতখিনি বস্তু ইম্পেক্ট কৰে আৰু মেণ্টেলিও আপোনাৰ বহুত হেল্প কৰি আছে আৰু আপোনাৰ যোনটো আপোনাৰ ব্লাড ছুগাৰ লেভেল হৈছে আপুনি আহি জিমত অকণমান দি ৱৰ্কআউট কৰিছে ষ্ট্ৰেংথ ট্ৰেইনিং কৰিছে কাৰ্ডিঅ' কৰিছে আপোনাৰ ইনচুলিন লেভেল তেতিয়াই বহুতখিনি ডাউন হৈ গৈছে আপোনাৰ ছুগাৰ জিমত ছুৱেটৰ লগত আপোনাৰ ছুগাৰেই ওলাইছে আপোনাৰ গ্লাইক'জেনেই ইউজ হৈছে গোটেই ছুগাৰখিনি ইউজ হৈ গৈছে তো অবভিয়াছলি আপুনি যদি অলপ ইনটেক কৰিছেও অবভিয়াছলি আপোনাৰ ডিপ্লিটো হৈছে তো সেইটো এটা বেলেঞ্চ এটা মেইনটেইন বনিছে অবভিয়াছলি মই এটা কথা ক'ব বিচাৰোঁ ইয়াত মই এক্সাৰচাইজৰ লগত এই বেমাৰৰ ৰিলেশ্যনটো বুজাই দিওঁ মই ঠিক আছে চে ফৰ এক্সাম্পল মই জিমত আহিছোঁ এক্সাৰচাইজ কৰিছোঁ আণ্ডাৰ এক্সাৰচাইজ দুধৰণৰ এক্সাৰচাইজ এটা হয় এৰবিক্স এটা এনৰবিক্স এৰবিক্স মিনছ ল' ইণ্টেনচিটি লংগাৰ ডিউৰেশ্যনৰ ৱৰ্কআউট যেনেকৈ মেৰাথন ৰানিং হৈ গ'ল বা ৰানিং হৈ গ'ল দীঘলীয়া ৰানিং নট স্প্ৰিণ্ট এণ্ড
এনাৰবিক্স হৈ গ'ল হাই ইণ্টেনচিটি শ্বৰ্ট ডিউৰেশ্যন, কাৰণ হাই ইণ্টেনচিটিত আপুনি দীঘলীয়া ডিউৰেশ্যন কৰিব নোৱাৰে, সেইটো হৈ গ'ল এনাৰবিক্স এক্সাৰচাইজ। তো যেতিয়া জিমত আহি আপুনি এক্সাৰচাইজ কৰে এৰবিক্স অৰ এনাৰবিক্স এক্সাৰচাইজ, সেইটো ডিপেণ্ড কৰিব আপোনাৰ ফিজিকেল কণ্ডিশ্যনৰ ওপৰত, আপোনাৰ বেমাৰ কি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। চ' চে ফৰ এক্সাম্পল আই হেভ কাম টু দ্য জিম, মই একো নাই কৰা, মই দৌৰিলোঁ, সেই দৌৰাত মোৰ যদি চুগাৰ আছে সেই চুগাৰৰ ওপৰত ইম্পেক্টটো কি আহিব, মোৰ গ্লাইকোজেন ষ্ট'ৰেজ যে এক্সেছ এমাউণ্ট অফ গ্লাইকোজেন আছিলে সেইটো ডিপ্লিট হ'ল 1 নম্বৰ। মোৰ ব্লাড চুগাৰ ইমিডিয়েটলি ৰেগুলেট হোৱা ষ্টাৰ্ট হ'ব। অ'কে, ব্লাড চুগাৰটো ৰেগুলেট হোৱা ষ্টাৰ্ট কৰিব, ইট বডি উইল ট্ৰাই টু ফ্লাছ আউট দ্য টক্সিনছ এণ্ড ৰেগুলেট দ্য ব্লাড চুগাৰ, যিটো গ্লাইকোজেন ষ্ট'ৰেজটো হ'ল। যদি মোৰ BP ব্লাড প্ৰেছাৰ আছে, ব্লাড প্ৰেছাৰ যদি থকা পেচেণ্ট, মানে মোৰ যদি BP আছে, মই এক্সাৰচাইজ কৰিছোঁ, দেন আই হেভ টু বি ভেৰি কেয়াৰফুল কি মই কি ধৰণৰ এক্সাৰচাইজ কৰি আছোঁ। কনচিডাৰিং দ্য প্ৰিকশ্যনছ টেকেন ইন দ্য ৱৰ্কআউট, সেইটোৰ বেনিফিটটো কি হ'ব কি মোৰ BPটো লাহে লাহে ষ্টেবিলাইজ হ'ব ধৰিব। অ'কে, বিকজ কি হয় BP ইজ আনাডাৰ টাৰ্ম ইজ হাইপাৰ টেনশ্যন, মিনছ কি কৰিম হাইপাৰ হৈ যায়, টেনশ্যন লৈ যিকেইটা মানুহ হাইপাৰ টেনশ্যন। তো যেতিয়া ৱৰ্কআউট কৰি মোৰ এণ্ডৰফিনছ আৰু চেৰ'টনিন ৰিলিজ হ'ব, উইচ ইজ এ হেপী হৰমন, তো টেনশ্যন কমিব। মানুহে হেপী হ'ব তো টেনশ্যন কমিব, ইটছ এ নেচাৰেল থিং। অ'কে, তো যেতিয়া হেপী হৰমন ৰিলিজ হ'ব, বডিটো জগাত আহিব, কৰ্টিজল লেভেল জগাত আহিব, তেতিয়া মোৰ ব্লাড প্ৰেছাৰটো লাহে লাহে জগাত আহিব ধৰিব। নাও ইফ আই হেভ ইনফাৰ্টিলিটি প্ৰব্লেম, তেতিয়াহ'লে কি হ'ব, ইনফাৰ্টিলিটি মিনছ হোৱাট, ইনফাৰ্টিলিটি মিনছ এক্সেছ অফ ফেট ষ্ট'ৰ্ড ইন আ বডি। কি হয় কি আমাৰ দেহাত যিমান হৰমন আছে, যি প্ৰডিউচ কৰে হৰমন, সেইটো প্ৰডিউচ হয় থ্ৰু ফেটছ। When it comes to fat, there are two kind of fats, LDL, HDL. LDL is low density lipoprotein, HDL is high density lipoprotein, তাৰ পাছত থাকে ট্ৰাইগ্লিচাৰাইড, সেইটো তোমাৰ ব্লাডৰ যে ফেটছবোৰ থাকে সেইটো বহুত বেয়া। তো যেতিয়া আমি এক্সাৰচাইজ কৰিম তেতিয়া মোৰ HDL বাঢ়িব দেহাত, মোৰ হৰমনটো এক্টিভেট হ'ব, দেহাটো ভাল হৰমন প্ৰডিউচ কৰা শুৰু কৰিব। যেতিয়া HDL বাঢ়ি যাব তো মোৰ LDL অট'মেটিকলি কমি আহিব, ট্ৰাইগ্লিচাৰাইডো লাহে লাহে কমি আহিব। চ' আমি কি কৰি আছোঁ, আমি জাৰ্মক এনেকৈ ফাইট কৰা নাই, আমি ফাইট কৰি আছোঁ কি আমি আমাৰ দেহাক পজিটিভ পিনে লৈ গৈ আছোঁ, চ' ডেট নেগেটিভ অট'মেটিকলি ছাপ্ৰেছ হৈ গৈ আছে। তো ইনফাৰ্টিলিটি যেইকেইটা পেচেণ্ট আছে সিহঁতি কি হ'ব, নেচাৰেল হৰমনকেইটা ৰিলিজ কৰা ষ্টাৰ্ট হ'ব, ভাল হৰমনকেইটা যেনেকৈ HDL। অ'কে, সেইটোৰ থ্ৰুত আমাৰ অৰ্গেনছকেইটা যিটো ফাৰ্টিলিটি ৰেট আছে সেইটো বাঢ়িব, গুড স্পাৰ্ম প্ৰডিউচ কৰিব আৰু আমাৰ অৰ্গেনটো আৰু ভালকৈ কাম কৰিব। আৰু তাৰপিছত যদি আমাৰ কলেষ্ট্ৰল, যিটো ক'লোঁ মই, কলেষ্ট্ৰলত কি হয়, যেনেকৈ HDL, LDL আৰু ট্ৰাইগ্লিচাৰাইড, মই এনেকৈ তোমাক বুজাওঁ যে ভাবা ভেইন বা আৰ্টাৰীটো এটা ৰাস্তা, মই ব্লাড, তো ইয়াত আছে HDL, LDL আৰু ট্ৰাইগ্লিচাৰাইড। তো LDL হ'ল এটা এনেকুৱা ট্ৰাক য'ত ঢেৰ শ্বিপমেণ্ট আছে, ৰচিদি বান্ধি থোৱা নাই, সেই যেতিয়া টাৰ্ণ লৈ এটা শ্বিপমেণ্ট পৰি যায় ৰাস্তাত, এটা শ্বিপমেণ্ট এইপিনে পৰি যায়, এটা সেইপিনে পৰি যায়। তো মি বিং কাৰ আই এম ভেৰি কেয়াৰফুল ড্ৰাইভিং থ্ৰু, যদি শ্বিপমেণ্টত লাগি যায় মোৰ এক্সিডেণ্ট হৈ যাব। তাৰপিছত HDL যিটো হয় সেইটো হ'ল ৰাস্তা চুইপাৰ, সি ৰাস্তা ক্লিন কৰি আছে, কাৰ্গোবোৰ যি পৰি আছে অকণমান ট্ৰাই কৰিছে ছাইড কৰি দিওঁ। আৰু ট্ৰাইগ্লিচাৰাইড কেইটা হ'ল অটো, য'ত তোৰ পৰা আহিব, ঠিক আছে। তো মি বিং কাৰ, যদি অটোকেইটা বহুত বেছি হৈ যায় বা কাৰ্গো শ্বিপমেণ্ট বেছি পৰি যায়, চুইপাৰে হেল্প কৰিব নোৱাৰিব, দেন মই ব্লক হৈ যাম। যেতিয়া মই ব্লক হৈ যাম, আই উইল হেভ হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰ'ক। চ' যদি মই HDL বঢ়াই দিওঁ, ডেট মিনছ ৰাস্তাত চুইপাৰবোৰ বঢ়াই দিওঁ, তো সিহঁতে ইমান ধুনীয়াকৈ চব ক্লিন কৰি থাকিব কি মই চুইফলি গৈ থাকিম, কাৰণ HDL কমি যাব, LDL কমি যাব, ট্ৰাইগ্লিচাৰাইড কমি যাব, অটো কম হৈ যাব, শ্বিপমেণ্ট কমকৈ পৰি আছে, যিকেইটা চুইপাৰ বহুত দুটা আছিলে আগত এতিয়া 20টা আছে, ক্লিন কৰিছে, মই ধুনীয়াকৈ গৈ আছোঁ। চ' দিছ আৰ দ্য বেনিফিটছ অফ ৱৰ্কআউট ইন BP, চুগাৰ, ইনফাৰ্টিলিটি এণ্ড তোমাৰ যিটো কলেষ্ট্ৰলৰ পেচেণ্টৰ কাৰণে। ইভেন উইমেন যিটো PCOD, PCOSৰ অসুবিধা আছে, এইটো হৰমন ৰিলেটেডেই হয়। ৱৰ্কআউটৰ থ্ৰুত আমি ভাল হৰমন ৰিলিজ কৰোঁ বডিত, যেতিয়া ভাল হৰমন ৰিলিজ কৰিম, বেয়া হৰমন অট'মেটিকলি কম্প্ৰেছ হৈ জগাত আহি যায়। আমি বহুত টেকনিকেল কৰিব নিবিচাৰিছোঁ এই কনভাৰ্চেশ্যনটো, নহ'লে জেনেৰেল পাব্লিক বুজি নাপাব, সেইকাৰণে ইটছ উইল কিপিং ইট ডেট ৱে। আমি ইমানটোতে আজি হেক কৰিম বুলি ভাবিছোঁ, আৰু কথা পাতিব হ'লে আৰু ঢেৰ বস্তু আছে,
কিন্তু let's save it for the next episode, otherwise next podcast ৰ কাৰণে একো নাথাকিব। আৰু ফিটনেছটো বহুত ব্ৰড বস্তু, বহুত vast এটা ডিছকাছ কৰি শেষ হ'ব নহ'ব। নহ'ব, আৰু বহুত কথা আছে, এতিয়া আৰু বহুত কথা ওলোৱাই নাই, ঠিক আছে। So we cannot like almost বহুত টাইম হৈ গ'ল। So with this from my side I would like to conclude, তুমি কোৱা কিবা তোমাৰ ফাইনেল সেইং যদি আছে। ফাইনেন্সিং মানে আৰু কি আৰু যে যদি আপোনালোকে জিম ষ্টাৰ্ট কৰিছে বা জিম গৈছে, জাষ্ট দুদিন মানে বেছি কমপ্লেক্সকৈ নল'ব বস্তুটো, জাষ্ট এজ এ বিগিনাৰ জাষ্ট যাওক। প্ৰথম মেচিন যদি ইউজ কৰিছে মেচিনৰ লগত ফেমিলিয়াৰ হওক, 1 মাহ 2 মাহ অলপ ইউজটো হওক বস্তুখিনি, তাৰপিছত লাহেকৈ যদি ডায়েটত সোমাইছে তাৰপিছত ডায়েটত সোমাওক। জাষ্ট বেছি কমপ্লেক্স কৰিলে কি হ'ব, আপোনাৰ এটা বাৰ্ডেন টাইপ হৈ যাব, হেক্টিক হৈ যাব বস্তুটো। আপুনি এনজয় যদি কৰিব নাই, জিম কৰি ভাল নালাগে বা আপুনি এনে এৰি দিওঁ লাগে। এইটোত মই এটা বস্তু এড কৰিম, আই হেভ নেভাৰ বিন এ গুড ষ্টাডিয়াৰ। মই বুক পঢ়িলে মোৰ টোপনি পাই যায়। লেটাৰ অন আই ৰিয়েলাইজ কি নহয়, বুক পঢ়ি টোপনি নাপায়, মই আনইণ্টাৰেষ্টিং বুক পঢ়িয়ে টোপনি পায়। আজিতো তুমি চেল্ফ হেল্প বুক, বডি বিল্ডিঙৰ বুক আনি দিয়া, মই ৰাতি 2টা বজালৈকে জাগি পঢ়িম, কাৰণ মোক সেইটো ইণ্টাৰেষ্ট লাগে। চ' যেতিয়ালৈকে তুমি যে বস্তুটো কৰি আছা, সেইটো বস্তু তুমি যদি ইণ্টাৰেষ্ট নোলোৱা, you are just doing because beleke kori ase and you are giving them your control and they are just manipulating you in their own way, you will never end up achieving your goal because you don't have any goal. Think of a ship which is leaving the harbor clueless where he has to reach. Tumi just engine on kori kine tak samudrot eri disa without any aiming goal, what do you think will happen? Dhumuha accident hoy ba kiba era hoy, he সমুদ্ৰতে সোমাই যাব। আৰু এটা ডেষ্টিনেশ্যন বা এটা গ'ল আপোনাৰ মাষ্ট বি। Exactly. Two goals should be there, short term and long term. So when the first day you get into the gym, your goals should be pre-decided. Short term goals means what I am going to do today, and for the next week what plan I will follow. Long term goal is after 1 year what my body or my physique or my mental physique health should look like. Yes, that is the goal on which you should continuously build upon. So that being said, I want wish best of luck to every viewer who has been patiently listening to this podcast. Trust me, মই বহুত nervous. Even more than first podcast. মানে ক'ব গ'লে when we started we were shaking. So please excuse us যদি আমি কিবা এটা mistake কৰিছো. And hopefully by the passage of time we will get even better. চেষ্টা কৰিছোঁ যিমান ভালকৈ পাৰোঁ আমি নিজৰ মেছেজটো আপোনালৈ কমিউনিকেট কৰিবলৈ। and as I said, I have equal respect for everybody and anybody and everybody who will agree to what I said or we said and who will disagree to what I said or we said. So we have same respect for everybody, and hopefully we will also evolve and be better. I'll see you in the next podcast.